ক্ৰিষ্টেলটো মই ফাৰ্ষ্ট টাইম কৰাইছো ক্ৰিষ্টেল মই মোৰ লগত জড়িত 3 বছৰ কিন্তু মই ক্লাছ কৰিম বুলি ভাবা নাছিলো বহুতৰ ৰিকুৱেষ্টত মই নহয় ক্লাছটো ষ্টাৰ্ট কৰো আপোনালোকক একদম ক্ৰিষ্টেল মানে ক্ৰিষ্টেল মেজিকেল দুনিয়ালৈ সবকে ওয়েলকাম Thank you. ক্ৰিষ্টেল মেজিকেল ধন্যবাদ thank you ma'am সকলে আহক আৰু এই ক্ৰিষ্টেল এনেকুৱা এটা মেজিকেল দুনিয়া হয় আপোনালোকৰ মানে কি মই কি কম মোৰ যেনেকে ৰেকি এঞ্জেল সকলোখিনিয়ে মোক সহায় কৰিছে এইটো লাইফত আহিবলৈ ঠিক তেনেকে ক্ৰিষ্টেলেও সহায় কৰিছে আমি সৰু মেডিটেশ্যন এটা কৰি ল'ম যিটো মেডিটেশ্যনত আপোনালোকক মই কৈছিলো দিনত ক্ৰিষ্টেল ক্লিয়াৰ মোৰ ওচৰত গোটেইকেইটা বল নাই একচুৱেলি এইটো হৈছে ক্লিয়াৰ কোৱাৰ্টছৰ বল এইটো এই বলটো ইউজ কৰিম মেডিটেশ্যনত এইটো কালাৰ চেঞ্জ হয় পিংক কালাৰ হ'ব মই যেতিয়া কম কালাৰ চেঞ্জ কৰি আপোনালোকে পিংক কালাৰলৈ হওক এই বলটো পিংক কালাৰ হ'ব আকৌ এইটো চেঞ্জ কৰি আকৌ লাষ্টত কি হ'ব পাৰ্পল কালাৰ আপোনালোকে অলৰেডি সবে কালাৰটো চাগৈ জানেই এমেথিষ্টৰ কালাৰ মই লৈ লৈছিলো এমেথিষ্টৰ কালাৰ লাছো নকৰিলে লাগিব পাৰ্পল কালাৰ এমেথিষ্টৰ কালাৰটো হৈছে পাৰ্পল এইটো এমেথিষ্টৰ এইটো পাৰ্পল কালাৰ যেনেকে মোৰ ওচৰত একদম সদায় থাকে এঞ্জেল এমেথিষ্টৰ সৰু এগৰাকীও থাকে মোৰ ওচৰত ডাঙৰ এগৰাকীও থাকে এঞ্জেল এমেথিষ্টৰ এঞ্জেল এইটো এমেথিষ্ট আপোনালোকে এইকেইটা কালাৰ ভিজুৱেলাইজ কৰিব লাগিব মেডিটেশ্যনটো কৰোঁতে সকলো ক্লাছতে আমি মেডিটেশ্যন এটা সৰু মেডিটেশ্যন এটা কৰি ল'লে ক্লাছটো কৰি ভাল লাগে আৰম্ভণিতে সেইকাৰণে আপোনালোকে বহুত এক্সাইটেড বিশেষকে পাহাৰী বাইদেউ পাহাৰী ভিডিঅ' অন কৰিছে নে মই তোমাক চাব মন গৈছে পাহাৰী বহুত এক্সাইটেড মোক সদায় মেছেজ কৰে সদায় হয় ভাল লাগিছে তোমাক দেখি তুমি মোৰ লগত আজি ফাৰ্ষ্ট ক্লাছ কৰিছা ন সেইকাৰণে গম পোৱা নাই মোক সুধি আছে বাৰে বাৰে কৈ আছে এইটো কেতিয়া ক্লাছ হ'ব PDF পাম ভিডিঅ' পাম PDF নোপোৱা তোমালোকক মই ধুনীয়াকে বুজাই যাম তোমালোকে নোটছ বনাবা পাছত মই যদি বনাব পাৰো তেতিয়াতো তোমালোকে পাবাই তোমালোকে মোৰ ফাৰ্ষ্ট ষ্টুডেন্ট হয় ক্ৰিষ্টেলৰ ওকে ডিম্পি সব আহিলে নে আহিলে মানে খালি হেৰি নিবেদিতা মেম আহিবলৈ আছে ৰখি আৰু দিওঁ বৰখা নাইকিয়া তাকে ফোন এটা কৰি লওঁ নি বাৰু বেছি নাই দিয়া বাৰু কৰিলা ফোন এটা কৰি আছো ৰবা বাসৱী বাইদেউ সন্তোষী বাইদেউ আহিলে নাই বাৰু মই আছো মেম আপুনিতো আছে বাসৱী বাইদেউ আছে সন্তোষী ঘৰ গৈ পোৱা নাই নেকি তাই পাব সন্তোষী বাইদেউ অহা নাইকিয়া বাৰু জইন হ'ব তাই ঠিক আছে বৰষা সবে ভিডিঅ' অন কৰিব যেতিয়া আমি মেডিটেশ্যন কৰিম পাৰিলে যোনটি ভিডিঅ' অন কৰিবা সবে ভিডিঅ' অন কৰিবা যেতিয়া আমি মেডিটেশ্যন কৰিম জিও ভিডিঅ' অন কৰিবা পাৰা যদি সবে ভিডিঅ' অন কৰি ল'বা কিহৰ কাৰণে আমি মেডিটেশ্যন কৰিম তাৰ কাৰণে ক্ৰিষ্টেলৰ দুনিয়াত একদম মেজিকেল দুনিয়াত সবকে মোৰ যেতিয়া মোৰ ক্ৰিষ্টেলৰ কাহিনীটো মোৰ বহুত মানে আচৰিত যেতিয়া মই ক্ৰিষ্টেল ক্লাছ ক্ৰিষ্টেল মই কৰা নাইকিয়া মই অনলাইন ক্লাছ কৰিছো ক্ৰিষ্টেলৰ যেতিয়া সবৰে হাততে এই মেজিকেল বস্তুকেইটা দেখো মোৰ বহুত উৎসাহিত এইটো কি বস্তু এইটো কি পিন্ধি আছে এইটো পিন্ধিলে কি হয় মোৰ মনত এনেকুৱা এটা ভাৱ হৈছিল যে এইডাল পিন্ধিছে সবৰে চেঞ্জ হৈছে আছে বহুতে কৈছে গল্ডেন পাইডাইট মই পিন্ধি থকা নাই বাৰু গল্ডেন পাইডাইট গোল্ডেন কালাৰ যিডাল পাইডাইট এইডাল মানি মেগনেট মই ভাবিছো বা এইডাল পিন্ধাৰ লগে লগে গোটেই মানিখিনি মোৰ ওচৰলৈ আহিব কেনেকে মই কিনিব পাৰিম মোৰ মনত এক্সাইটেড মই এডাল যদি ক্ৰিষ্টেল কিনিব পাৰিলো হয় মই যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী শিকিবলৈ গৈছো তেতিয়া মই দেখিছো সবৰে হাততে ক্ৰিষ্টেল কিন্তু মই ক্ৰিষ্টেল কিহৰ কাৰণে পিন্ধে ক্ৰিষ্টেল কি হয় ক্ৰিষ্টেল নিউমৰলজি চাই পিন্ধে নে ক্ৰিষ্টেল এনেই পিন্ধিব পাৰে নে ক্ৰিষ্টেল চখত মই একো নাজানো কৈছো ইমান ধুনীয়া ধুনীয়া পিন্ধি আছে কালাৰফুল কোনোবা গ্ৰীণ কালাৰ কোনোবা পিংক কালাৰ কোনোবা পাৰ্পল কালাৰ ময়ো পিন্ধিম কিহৰ কাৰণে পিন্ধিম তেতিয়া মোক এগৰাকীয়ে ফাৰ্ষ্ট ডিগ্ৰী শিকিব যাওঁতে এগৰাকীয়ে কৈছে নহয় এনেকে পিন্ধিব নোৱাৰে আপুনি চাব লাগিব চোৱাই লৈহে আপুনি পিন্ধিব পাৰিব ঠিক আছে মই চোৱাই লৈ পিন্ধিম তাৰপিছত মোৰ চাবলৈ ডেট অফ বাৰ্থ দি থৈ আহিলো তেতিয়া মোক 3ডাল নে 4ডাল দিছিলে ক্ৰিষ্টেল তেতিয়া মোৰ 3ডাল 4ডাল ক্ৰিষ্টেল ল'বলৈ মোৰ সক্ষম নাছিলো যে ক্ৰিষ্টেল 4ডাল ল'ম মই তেতিয়া কেনেকে কিনিম কেনেকে ল'ম মই তেতিয়া মোৰ ছোৱালীক কৈছিলো মই ক্ৰিষ্টেল কিনি মোক পইচা দিয়া সেনেকে মই ক্ৰিষ্টেল কিনিছিলো তাৰপিছত যেতিয়া ছেকেণ্ড ডিগ্ৰীত পইচা লৈ গৈছো মই ক্ৰিষ্টেল কিনিম আজি মানে লৈ গৈছো আৰু সব মেনেজ কৰি মেলি গৈছো ক্ৰিষ্টেল ল'ম যেতিয়া ক্ৰিষ্টেল গৈ লৈ বহিছোগৈ ক্লাছত বহাৰ লগে লগে ওচৰত এগৰাকী বহিছে
মোৰ এতিয়াও মনত আছে মই তেওঁক সুধিলো যে তুমি যে পিন্ধি আছা ক্ৰিষ্টেল বিলাক কি কি আৰু মই কেনেকে পিন্ধিব পাৰিম মোক যিটো ৰাফত ক'লে মোৰ বহুত বেয়া লাগিলে যে এইবিলাক এনেকে কোৱা নহয় এইবিলাক ক্লাছ আপুনি ক্লাছ কৰিলে গম পাব আৰু আপুনি যদি নিউমৰলজি চাবলৈ দিয়ে তেতিয়াহে গম পাব এনেকে কোৱা নহয় মোৰ তেতিয়াই ভাবিলো ক্ৰিষ্টেল তেনেকে কোৱা নহয় তাৰমানে তাৰপিছত মই মোৰ ডেট অফ বাৰ্থ নিউমৰলজি চাবলৈ দি থৈ আহিলো তাৰপিছত মই ক্ৰিষ্টেল আৰম্ভ কৰিলো ক্ৰিষ্টেল পিন্ধা হয় ক্ৰিষ্টেল পিন্ধিলে ক্ৰিষ্টেলে মিৰাকেল হয় লাইফত ক্ৰিষ্টেলে চেঞ্জ কৰে যিবিলাক এতিয়া মই আজি চব অহালৈকে মই মেডিটেশ্যন কৰোৱালৈকে কৈছো মই আজি চোৱা ক্লিয়াৰ কাৰ্ডছ পিন্ধিছো মোৰ আজি ক্লাছ কৰিবলৈ অলপ দেৰি আগলৈকে মোৰ 7:15 মানলৈকে মোৰ ঘৰত আলহী আছিলে তো মই ভাবিছিলো আজি ইমানখিনি আলহী পঠিয়াই মেলি লৈ ইফালে ঘৰৰ সমস্তখিনি কৰি মই বহি লাগিব মানে এনাৰ্জিটো নাইকিয়া হৈ গৈছিল তেতিয়া এনাৰ্জি পাবলৈ মই কি পিন্ধি ললো ৰেড জেছপাৰটো আৰু পাৱাৰফুল হ'বলৈ মই লগত পিন্ধিলো ৰেড জেছপাৰটো যেন পাৱাৰ কৰে ক্লিয়াৰ কাৰ্ডছ কনফিডেন্স আনিবলৈ মই টাইগাৰ আই পিন্ধি ললো ক্লাছত মোৰ যে কনফিডেন্সটো আহে চ' এনেকুৱা ক্ৰিষ্টেল ইমান ধুনীয়া বহুত বেলেগ ধৰণে বেলেগ কাম কৰিবলৈ ক্ৰিষ্টেল আছে তোমালোকক মই সকলোখিনি শিকাম লাহে এটা এটাকে ডিম্পী আহিছেনে চব এতিয়া অকল হেৰি আহিব আছে নিবেদিতা বাইদেউ আহিবলৈ আছে জইন হল নাই জানো মই কলো বাৰু হৈছো বুলি কৈছে কৰিলে সন্তোষী বাইদেউ কৰিলে ন তেতিয়াহ'লে হৈ গ'ল এক ছেকেণ্ড মই ধূনাত দি থৈছিলো ধূনাটো বেছি হ'ল দেই মই ধূনা নিদিলে মানে মোৰ নহয় আজি আলহী আহি 7:15 গৈছে মই গা পা ধুই ধূনা এতিয়াহে দিছো ধূনাটো বেছি হৈ গ'ল সদায় মই ধূনা দিওঁ ঘৰত দেৰিকে হলেও দি দিওঁ যদি আলহী আহি তেওঁলোকে 5:30 মানত আহিলে অলপ দেৰি আগতে গৈছে তো ধূনা দিয়া নহৈছিল এতিয়া দিছো বাকী তোমালোকে গম পালা এতিয়া খালি মেডিটেশ্যন কৰিবলৈ কি কি আকৌ কৈছো ৰিপিট মই যেতিয়া কম এইটো ক্ৰিষ্টেল বল এইটো ক্লিয়াৰ কাৰ্ডছৰ বল অনামিকা ওচৰত আছে কিজানি অনামিকা ওচৰত ৰ'জ কাৰ্ডছৰ আছে ন ৰ'জ কাৰ্ডছৰ আছে এইটো ক্ৰিষ্টেল যেতিয়া মই কম পিংক কালাৰ হ'ল বুলি পিংক কালাৰ অনুভৱ কৰিবা তোমালোকে যেতিয়া মই পাৰ্পল কালাৰ কম এইটোতো হোৱাইট কালাৰ প্ৰথমতে পাৰ্পল কালাৰ এইটো পাৰ্পল কালাৰ এমেথিছ যিটো নেকি মোৰ ওচৰত ৰথ আছে যাৰ ক্ৰিষ্টেল আছে লগ ক্ৰিষ্টেল নাথাকিলেও ওচৰত একো কথা ক্ৰিষ্টেল যাৰ ওচৰত আছে লগত আছে লগ নললেও বোলে মোৰ নাইকিয়া মই কি হব একো ভাবিব নালাগে একো কথা নাই কল্পনা কৰিব ক্ৰিষ্টেলৰ কোনটো ল'ব লাগিব আমি পিন্ধি থকাটো ল'ম নে পিন্ধি থকাটো ললে ওচৰত মানে থৈ দিলে হ'ল ওচৰত আৰু আপোনালোকে কল্পনা কৰিব লাগিব ন কালাৰ কেইটা মই সেইকাৰণে বুজাই লৈছো মেডিটেশ্যন কৰাৰ আগতে থৈ দিলে হ'ব ন চেলেনাৰ প্লেটত চেলেনাইট প্লেটত থৈ দিলেও হ'ব সকলোৱে যোনে পিন্ধি আছে ক্ৰিষ্টেল মই 1 মিনিট সময় দিছো সকলোখিনি ৰেডি হৈ লওক মেম এইটো কি হয় টাম্বলটো কোনটো টাম্বল কোনে দেখাইছা মই দেখাইছো বৰফা দেখুৱাচোন ভালকে পিংক কালাৰ নেকি পিংক নহয় অলপ অৰেঞ্জ য়েলো যদি অৰেঞ্জ য়েলো হয় ৰেড কাৰ্নেলিয়ানো হ'ব পাৰে আৰু য়েলো চিট্ৰিনো হ'ব পাৰে মই ভালকে হেৰি কৰা নাই তুমি মোক পাছত য়েলো টাইপ এইটো আছে এইটো তেতিয়াহ'লে এইটো ৰেড কাৰ্নেলিয়ান হয় নেকি অলপ অৰেঞ্জ টাইপৰ যদি হয় ৰেড কাৰ্নেলিয়ান হয় এইটো কি ৰ'জ কাৰ্ডছৰ টাম্বলটো পিংক কালাৰ হ'ব হয়নে হয় ৰ'জ কাৰ্ডছৰ টাম্বলটো পিংক কালাৰ হয় কোনে কৈছিলা মই নীলাঞ্জনাই কৈছো হয় নীলাঞ্জনা বাইদেউ কওক এইটো কি বাৰু এইটো ক্লিয়াৰ কোৱাৰ্টজ যেন লাগিছে এইটো মানে নহয় এই দোকানত মোৰ দোকান আছে যে বিক্ৰী কৰিবলৈ এইবোৰ গিফ্টৰ তেতিয়া আনিছিলো এইটো হয় নে নহয় নাজানো তথাপিতো আনি চাওচোন লগ একো নহয় চিচাৰ হয় সেইটো আৰু এইটো ক্লিয়াৰ কোৱাৰ্টজৰ চব এইটো ললে নহব হ'ব একো নহয় লগ মানে ওচৰত থৈ দিয়ক মই খালি কল্পনা কৰিব লাগিব আপোনালোকে সেইটো কম 1 মিনিট টাইম দিছো আপোনালোকে ৰেডি হৈ লওক
সকলোৱে চকু বন্ধ কৰি ৰাজহাড় চিধা কৰি লওক আমি মেডিটেশ্যনত যেনেকে বহো মেম চশমা খুলি ল'মনে যদি অসুবিধা হয় তোমালোক খুলি লোৱা চকু বন্ধ কৰি লওক ৰাজহাড় চিধা কৰি লওক দীঘলকে উশাহ লওক উশাহ লওঁতে আপোনালোকে নাকেদি উশাহ লওক আৰু লাহে লাহে মুখেদি উশাহটো এৰি দিয়ক দীঘলকে উশাহ লওক আৰু লাহেকে মুখেদি এৰি দিয়ক আপোনাৰ শৰীৰৰ বডিৰ চাৰিও চাইডে এটা পজিটিভ ভাইব্ৰেচন ফিল কৰক আৰু কল্পনা কৰক আপোনাৰ অৰা চাৰিওফালে এটা চিছা বল আপোনাক আৱৰি ধৰিছে যিটো বল আপুনি ইপাৰ সিপাৰ দেখা পাইছে সেইটো চিচাৰ বল নহয় সেইটো ক্লিয়াৰ কোৱাৰ্টছৰ বল হয় যাক মাষ্টাৰ হিলাৰ বুলি কোৱা হয় যি নেকি ক্লিয়াৰ কোৱাৰ্টছক বহুত পাৱাৰফুল এনাৰ্জেটিক মানা যায় হিলিঙৰ কামত আমি ইউজ কৰো কোনো বেমাৰ ৰিলেশ্যন প্ৰব্লেম বিজনেছৰ প্ৰব্লেম পঢ়া শুনাৰ কাৰণে প্ৰব্লেম হলে সকলো সমস্যাত সহায় কৰে আপোনাক ক্লিয়াৰ কোৱাৰ্টছে আপুনি ক্লিয়াৰ কোৱাৰ্টছৰ বলৰ ভিতৰত বহি আছে আপুনি অনুভৱ কৰক আপুনি শুদ্ধ বগা বলৰ ভিতৰত বহি আছে ফিল কৰক ক্ৰিষ্টেলৰ ভাইব্ৰেচন ক্ৰিষ্টেলৰ শক্তি আপোনাৰ বডি ঠাণ্ডা হৈ গৈছে ইয়াৰ ভাইব্ৰেচনে আপোনাক হিল কৰি আছে এই ক্ৰিষ্টেল বল আপোনাক প্ৰটেকশ্যন দি আছে এই ক্ৰিষ্টেল বলে আপোনাক সুৰক্ষা কৰি আছে
আপুনি বহুত পাৱাৰফুল শক্তিৰ ভিতৰত বহি আছে এই পাৱাৰফুল ক্ৰিষ্টেল শক্তিৰে আপোনাৰ সৰ্ব শৰীৰ হিল হৈ গ'ল আপোনাৰ সকলো বেমাৰ নাইকিয়া হৈ গ'ল আপোনাৰ সকলোখিনি নিগেটিভিটি বাহিৰত ওলাই গ'ল আপুনি ক্লিন হৈ গ'ল আৰু চাৰ্জ হৈ গ'ল এই ক্ৰিষ্টেলে আপোনাক সৰ্ব শৰীৰ হিলিং কৰি দিলে ইয়াৰ ভাইব্ৰেচন ফিল কৰক আপুনি সম্পূৰ্ণ সুস্থ হৈ গ'ল আপুনি ইয়াৰ পজিটিভ এনাৰ্জি ফিল কৰক আপোনাৰ ভিতৰত পজিটিভ এনাৰ্জি ফিল কৰক এতিয়া আপুনি অনুভৱ কৰক এই ক্লিয়াৰ কোৱাৰ্টজ ক্ৰিষ্টেলে নিজৰ ৰং বদলাইছে লাহে 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 এই পিংক কালাৰ ধুনীয়া গুলপীয়া ৰং হৈ আহিছে আপুনি এতিয়া ৰ'জ কোৱাৰ্টজ ক্ৰিষ্টেলৰ ভিতৰত বহি আছে যিটো ক্ৰিষ্টেল আপোনাৰ মাৰ নিচিনা যি নেকি আপোনাৰ সকলো ৰিলেশ্যন ঠিক কৰে ৰ'জ কোৱাৰ্টজ আনকণ্ডিশ্যন লাভৰ প্ৰতীক হয় এই পিংক কালাৰ বলৰ ভিতৰত ৰ'জ কোৱাৰ্টছৰ ভিতৰত বহি আপোনাৰ ৰিলেশ্যনৰ সকলো সমস্যা দূৰ হৈ গ'ল আপোনাৰ সকলোৰে লগত সম্বন্ধ মধুৰ হৈ গ'ল আপুনি অনুভৱ কৰক গুলপীয়া ৰংটো আপোনাক চবেই ভাল পাবলৈ ল'লে আপোনাৰ শত্ৰু নাইকিয়া হৈ গ'ল চাৰিওফালে অকল ভাল পোৱা আপোনাক সকলোৱে ভাল পায় আনকণ্ডিশ্যন লাভ পৃথিৱীৰ সকলোৱে আপোনাক ভাল পায় অকল ভাল পোৱাখিনি আপোনাৰ ওচৰত পিংক কালাৰ ক্ৰিষ্টেলে আপোনাৰ হাৰ্ট চক্ৰ হিলিং কৰি দিছে আপোনাৰ চাৰিওকাষে পিংক হৈ গ'ল আপোনাৰ অৰা পিংক হৈ গ'ল আৰু আপোনাৰ অৰাটো হিল হৈ গ'ল লাহে লাহে এই ক্ৰিষ্টেল কালাৰ আকৌ চেঞ্জ হ'ব ধৰিছে লাহে লাহে ইয়াৰ কালাৰ বেঙুনীয়া হৈ গৈছে বেঙুনীয়া হৈ গৈ আছে লাহে লাহে এমেথিছৰ কালাৰলৈ আহি গৈছে যিটো পাৰ্পল কালাৰ বেঙুনীয়া ৰং এতিয়া আপুনি এমেথিছ ক্ৰিষ্টেলৰ বলৰ ভিতৰত বহি আছে
এই এমেথিষ্ট ক্ৰিষ্টেলে আপোনাক প্ৰটেকশ্যন দিয়ে যিকোনো নিগেটিভ এনাৰ্জিৰ পৰা আপোনাক বচাই ৰাখে যিকোনো যাদু টনা ভূত প্ৰেত এইবিলাকৰ পৰা আপোনাক বচাই ৰাখিছে আপোনাক এমেথিষ্ট ক্ৰিষ্টেলৰ ভিতৰত পূৰ্ণ ৰূপত শক্তিশালী কৰি দিছে আপোনাৰ ডিপ্ৰেছন মাইগ্ৰেন যিকোনো পেইন নাইকিয়া হৈ গ'ল আপোনাৰ মন মগজ শান্ত হৈ গ'ল আৰু এই এমেথিষ্ট ক্ৰিষ্টেলে আপোনাৰ ক্ৰাউন চক্ৰ হিলিং কৰি দিলে আপোনাক পিয়ৰ কৰি দিলে ক্লিন কৰি দিলে আপোনাৰ মন মগজত যি ভয় আছিল সকলোখিনি ভয় নিগেটিভিটি ডিপ্ৰেছন সকলোখিনি নাইকিয়া হৈ গ'ল আপোনাৰ মনত যি জালাছ ভাৱ আছিল সকলোখিনি নাইকিয়া হৈ গ'ল এই এমেথিষ্ট ক্ৰিষ্টেলে সকলোখিনি নাইকিয়া কৰি দিলে আপুনি এমেথিষ্ট ক্ৰিষ্টেলক অনুভৱ কৰক আপুনি বেঙুনীয়া ৰঙেদি আৱৰি ধৰিছে আৰু আপুনি বেঙুনীয়া ৰঙৰ বনৰ ভিতৰত বহি আছে আপুনি নিজকে সুৰক্ষিত অনুভৱ কৰিছে আপোনাৰ সকলো সমস্যা দূৰ হৈ গ'ল আপোনাৰ বিজনেছ আপোনাৰ ইনকাম আপোনাৰ ৰিলেশ্যন যিবোৰ সমস্যা আছিল সকলোখিনি দূৰ হৈ গ'ল ক্ৰিষ্টেলে আপোনাৰ বডি আৰু চক্ৰ হিলিং কৰিছে আপুনি এনাৰ্জেটিক হৈ গ'ল আপুনি পজিটিভ হৈ গ'ল আপুনি ধনাত্মক হৈ গ'ল আপুনি আজি ক্ৰিষ্টেলৰ যি শক্তিক অনুভৱ কৰিছে যিটো শক্তি আমাৰ হাজাৰ বছৰৰ আগৰ পৰা আমাৰ মহাৰাজ ঋষি মুনি ৰজা মহাৰাজাই ব্যৱহাৰ কৰিছিলে আপুনি আজি সেই শক্তি ফিল কৰিছে এই ক্ৰিষ্টেল বল আপোনাক সহায় কৰাৰ বাবে আপোনাক শক্তি দিয়াৰ বাবে আপোনাক হিল কৰি দিয়াৰ কাৰণে আপুনি দুইখন হাত জোৰি থেংক ইউ কওক হে ক্লিয়াৰ কোৱাৰ্টছৰ বল থেংক ইউ হে ৰ'জ কোৱাৰ্টছ থেংক ইউ হে এমেথিষ্ট থেংক ইউ মোৰ লগত সদায় থাকিবা থেংক ইউ মোক এনেকে হিলিং কৰি থাকিবা প্ৰটেকশ্যন দি থাকিবা মোক শক্তি দি থাকিবা আপোনালোকে এতিয়া নিজকে বহুত লাইট ফিল কৰক
এতিয়া লাহে লাহে আপোনালোকৰ সময় লৈ হাত দুখন মিহৰি আপোনালোকৰ যিখিনি জেগাত প্ৰব্লেম আছে বুলি অনুভৱ কৰিছে তাত দিয়ক আৰু থেংক ইউ কক ইউনিভাৰ্ছক ক্ৰিষ্টেল শক্তিক ধন্যবাদ দিয়ক চবে ওচৰত পানী আছে যদি লৈ খাই ল আপোনালোকে ক্ৰিষ্টেলৰ ভাইব্ৰেচন ফিল কৰিছেনে কৰিছো অলপ হাতত আহি গৈছে থেংক ইউ সেনেকুৱা আমত টোপনি আহি গৈছে চকু মেলিবই নোৱাৰো খুব ভাল লাগিলে থেংক ইউ কিবা ক্ৰিষ্টেলডাল এই হাৰ্ট বিটটো যে বাজি থাকে যে সেনেকুৱা টাইপ এটা হেৰি আহি যায় ক্ৰিষ্টেলৰ হাতত- ভাইব্ৰেচন ফিল কৰো ভাইব্ৰেচন আহি গৈছে হাতত ভাল লাগিলে মেম বহুত ক্ৰিষ্টেলৰ ma'am. আমাৰ মানুহৰ যেনেকে জান আছে ক্ৰিষ্টেলৰো জান আছে ক্ৰিষ্টেলো ভাইব্ৰেচন আমি ফিল কৰো যেতিয়া অৰিজিনেল আপোনালোকে চাবলৈ খুজিব তেতিয়া আমাক ৰেকি শক্তি যোনে জানে ৰেকি যোনে কৰিছে তেওঁলোকে এইটো এটা ৰ পিচ হয় এমেথিছৰ ৰ পিচ এনেকে হাতত লৈ চকুৰে চেহেকি যিখিনি চিম্বল জানে দি লৈ এটা অলপ দেৰি আপোনালোকে অকমান ধৈৰ্য ধৰি যদি 1 মিনিট বা 2 মিনিট বা 3 মিনিট সময় ধৰে তেতিয়া ক্ৰিষ্টেলৰ ভাইব্ৰেচন ফিল কৰিব যোনে এতিয়া ক্ৰিষ্টেল যোনে শিকা নাই তেওঁলোকেও কেতিয়াবা ক্ৰিষ্টেল পিন্ধি থাকিলে মানে অলপ চাব কেতিয়াবা একদম মৃদু এটা গৰম আহি যায় কেতিয়াবা ক্ৰিষ্টেল বহুত ঠাণ্ডা হৈ যায় ঠাণ্ডা হয় এনেকুৱা ফিল কৰিব ক্ৰিষ্টেলৰ জান আছে যদি অৰিজিনেল চাবলৈ হয় আপোনালোকে থাৰ্ড আই চক্ৰত এনেকে লগাই থাৰ্ড আই চক্ৰত লগাই অলপ দেৰি সময় ৰাখি তাৰপিছত হাতত ভাইব্ৰেচন ফিল কৰিব অলপ দেৰি ৰাখিব ক্ৰিষ্টেল ফিল কৰে এতিয়া আমি ফাৰ্ষ্ট ডে আজি আমি তেনেকে মেডিটেশ্যনটো মই কৰালো এতিয়া আমি শিকিম ক্ৰিষ্টেল কি হয় ক্ৰিষ্টেল আমাৰ ভাৰতত আগৰ পৰাই আছিলে ৰজা মহাৰজাসকলে আগৰ পৰাই ক্ৰিষ্টেল ইউজ কৰিছিলে ৰজাৰ মুকুটত তেওঁলোকৰ গহনা তেওঁলোকৰ যিটো তৰোৱাল তেওঁলোকে যিটো লয় তাতো ক্ৰিষ্টেল আছিলে তেওঁলোকৰ বিচনা তেওঁলোকৰ যিবিলাক ৱাল আছে তাতো খোদিত হৈ কেনে ক্ৰিষ্টেল আছিলে আপোনালোকে চাগৈ দেখিছিলে তেওঁলোকৰ সিংহাসনতো তেওঁলোকৰ ক্ৰিষ্টেল আছিলে বিচনাত আছিলে আৰু ডেকৰেশ্যন কৰি থবলৈও তেওঁলোকে ক্ৰিষ্টেল ইউজ কৰিছিলে আগৰ পৰাই ক্ৰিষ্টেল আমাৰ ইউজ হৈ গৈ আছে কিন্তু কিছুমান ইজিপ্তত গ্ৰীচত এইবিলাক জেগাতো ক্ৰিষ্টেল ইউজ হয় অকল ভাৰতত বুলি নহয় বাহিৰতো ক্ৰিষ্টেল ইউজ হয় আমাক ক্ৰিষ্টেলে কি কৰে আমাক ক্ৰিষ্টেলে আধ্যাত্মিক লাইনত আনিবলৈও আমাক সহায় কৰে ক্ৰিষ্টেলৰ ভিতৰত বহুত আধ্যাত্মিক বৈশিষ্ট্যও আছে এতিয়া অকল ক্ৰিষ্টেল বোলে অকল হিন্দুসকলে ইউজ কৰে সেইটো নহয় আকলিমা বাইদেউ জানে ইছলাম সকলেও বহুত ক্ৰিষ্টেল ইউজ কৰে ফিৰোজা ব্লেক চুলেমানি অকল হিন্দুসকলে যে ক্ৰিষ্টেল ইউজ কৰে সেনেকুৱা কোনো কথা নাই ক্ৰিষ্টেল নেচাৰেল বস্তু ক্ৰিষ্টেল ক'ত মাটিৰ তলত পোৱা যায় ক্ৰিষ্টেল নেচাৰেল যেতিয়া আমি কেতিয়াবা ৰ পিচ আনো ন ৰ পিচত কেতিয়াবা মাটি লাগিও থাকে এনেকুৱা হয় ক্ৰিষ্টেল নেচাৰ বস্তু সেইকাৰণে ক্ৰিষ্টেল মই চাৰ্জ আৰু কেনেকে ৱাটাৰ কোনটো লগাব লাগিব সেইটো বিলাক নেক্সট মই শিকাম আপোনালোকে ইম'চনেল মেণ্টেল ফিজিকেলি আৰু ফাইনেন্সিয়েলি আৰু যিটো আমি আধ্যাত্মিক লাইনত আহোঁ আমাক ক্ৰিষ্টেলে সেইবিলাক সকলোতে আমাক হিল কৰে ক্ৰিষ্টেলে আপোনালোকে এইটো চেপ্টাৰটো নোটছ নবনালেও হ'ব পাছত যেতিয়া মই ক্ৰিষ্টেলে কি কৰে তেতিয়া মই কৰিম ক্ৰিষ্টেলে আমাক এলাইন কৰে বহুত ক্ৰিষ্টেল এনেকুৱা আছে যি নেকি
এনাৰ্জি আমাক ট্ৰান্সফাৰ কৰে, মানে আমাৰ এনাৰ্জিটো ট্ৰান্সফাৰ কৰে, যে এইটো এনাৰ্জিৰ পৰা সেইটো এনাৰ্জিলৈ আমাক ট্ৰান্সফাৰ কৰে। বহুত ক্ৰিষ্টেল আছে এনাৰ্জি এবজৰ্ভ কৰে, বহুত ক্ৰিষ্টেল আছে এনাৰ্জি বেলেঞ্চ কৰে, আৰু বহুত ক্ৰিষ্টেল আছে এনেকুৱা কি মানে বেলেগ বেলেগ ধৰণৰ কেটেগৰী ক্ৰিষ্টেল আছে, আমাক বেলেঞ্চ কৰে, নিগেটিভ এবজৰ্ভ কৰে, আৰু কিছুমান বস্তু ট্ৰান্সফাৰ কৰে। এইখিনি ক্ৰিষ্টেলৰ কাম হয়। বেলেগ বেলেগ কেটেগৰী বেলেগ বেলেগ ক্ৰিষ্টেল আছে। আমাৰ কেতিয়াবা নিগেটিভিটি, কিছুমান ক্ৰিষ্টেলে আমাৰ নিগেটিভিটিও তেওঁ এবজৰ্ভ কৰিবলৈ, যেতিয়া আমি ধৰক বহুত নিগেটিভ হৈছো তেতিয়া কিছুমান ক্ৰিষ্টেলে নিগেটিভখিনি এবজৰ্ভ কৰি লয়। আমাক এনাৰ্জি নথকা হৈ গ'লেও আমি কোনটো ক্ৰিষ্টেল ইউজ কৰিম? আমাৰ ধৰক কেতিয়াবা মই এতিয়া যেনেকে ক'লো মোৰ আজি এনাৰ্জিটো অকমান ল' ফিল কৰিছিলো, মই জেছপাৰডাল পিন্ধি লৈছো মই এনাৰ্জেটিক হৈ থাকিবলৈ। এনাৰ্জি এনহেঞ্চ কৰিবলৈ, আমি এনাৰ্জেটিক হ'বলৈও আমি ক্ৰিষ্টেল ইউজ কৰিব পাৰো। 7 চক্ৰ বেলেঞ্চ কৰিবলৈ কাৰণে কোনটো কেটেগৰী, 7 চক্ৰৰ কাৰণেও বেলেগ বেলেগ কেটেগৰী ক্ৰিষ্টেল পোৱা যায়। ক্ৰিষ্টেল হেল্প কৰে। আপোনাৰ বডি অৰা ঠিক কৰি ৰাখিবলৈও ক্ৰিষ্টেলে হেল্প কৰে। আপোনাৰ এনাৰ্জেটিক যিটো ফিল্ড ওচৰে পাজৰে, সেইখিনি এনাৰ্জেটিক হৈ থাকিবলৈও ক্ৰিষ্টেলে হেল্প কৰে। আমি বাৰ বাৰ যদি আমাৰ এনাৰ্জি ড্ৰেইন হৈ যায় তেতিয়াও আমি ক্ৰিষ্টেল পিন্ধিলে বেটাৰ ৰিজাল্ট পাওঁ। সব ক্ষেত্ৰতে ক্ৰিষ্টেল ইউজ কৰিব পাৰে। আমাৰ ক্ৰিষ্টেলে মন শান্ত কৰিবৰ কাৰণেও ক্ৰিষ্টেল আমি ইউজ কৰিব পাৰো, এনাৰ্জেটিক কৰিবলৈ, শক্তিশালী হ'বলৈ ক্ৰিষ্টেল ইউজ কৰিব পাৰো। কপাৰে কি কৰে? কপাৰে আমাৰ যিটো চুৱেলিং হয়, ফুলে, সেইটো কমাই। আমাৰ কপাৰো ইউজ কৰিব পাৰে। এতিয়া কপাৰ আমি মেলেকাইট ক্ৰিষ্টেলত কপাৰ আছে, তেতিয়া আমি কপাৰ যদি আমাৰ শৰীৰৰ কিছুমান জেগা ফুলিছে, চুৱেলিং হৈছে, তেতিয়া আমি মেলেকাইট ক্ৰিষ্টেল ইউজ কৰিব পাৰো। মেলেকাইট ক্ৰিষ্টেলত বেছি সংখ্যক কপাৰে আছে। যদি মই এইখিনি নিলিখিলেও হ'ব, যেতিয়া মই আহিম তেতিয়া এইখিনি খালি মই বেছিক খিনি কৰি গৈ আছো আপোনালোকক। যেতিয়া আমি পেইন অনুভৱ কৰো, বিষ অনুভৱ কৰো, তেতিয়া কেলচাইটে হেল্প কৰে। কাৰণ কেলছিয়াম, হাৰ্ডি কিহৰ পৰা বনে? কেলছিয়ামৰ পৰা। কেলছিয়াম কি হয়? কেলচাইট। তেতিয়া কেলচাইট ক্ৰিষ্টেলে আমাক বিষ চিষৰ পৰা মানে ৰক্ষা কৰে। আমি যদি কেলচাইট ক্ৰিষ্টেল পিন্ধো তেতিয়াহ'লে আমাক বন ৰিলেটেড কিবা প্ৰব্লেম হলে কেলচাইটে আমাক সহায় কৰে। এইখিনি মই থুলমূলকে কৈ গৈছো, আপোনালোকে ইয়াৰ পাছত একদম ডিটেইলছকে বুজাম আমি মানে কেনেকুৱা প্ৰব্লেমৰ কাৰণে কি ক্ৰিষ্টেল ইউজ কৰিব পাৰো। এইখিনি বেছিক খিনি কৈছো, লিখিলেও লিখিব পাৰে, নিলিখিলেও একো কথা নাই। মুনষ্টন হেল্প কৰে আমাৰ যিকোনো পেটৰ প্ৰব্লেমৰ কাৰণে। আমাৰ যিকোনো পেটৰ যদি প্ৰব্লেম হয়, পেটৰ বেমাৰ হয়, তেতিয়াহ'লে আমি মুনষ্টন ইউজ কৰিব পাৰো। আৰু একুৱামেৰিন, যিটো নেকি পানীৰ পৰা বনোৱা হয়, পানীৰ বুলি কোৱা হয় একুৱামেৰিনটো। একুৱামেৰিন এইটো কি কৰে? আপোনাৰ ইমোচনেল বেলেঞ্চ কৰে। একুৱামেৰিন ক্ৰিষ্টেল মোৰ ওচৰত নাই, নহলে দেখালো হয়। একুৱামেৰিনটো আমাৰ বহুতে ইউজ কৰা নাযায়, কিন্তু একুৱামেৰিন আমি ইমোচনেল বেলেঞ্চ কৰিবলৈ একুৱামেৰিন ইউজ কৰিব পাৰো। ইমোচনেল, আমাৰ ব্ৰেইনৰ ভিতৰত যি আমাৰ বেছি বডিটো আমাৰ কিহেৰে? পানীৰে গঠিত। ব্ৰেইন, ৱাটাৰ, এনেকুৱা ইমোচনেল আমাৰ ব্ৰেইনৰ ভিতৰত যি বিলাক চিন্তাবোৰ নাইকিয়া কৰিবৰ কাৰণে আমি একুৱামেৰিন ব্যৱহাৰ কৰিব পাৰো। আৰু ধৰক আমাৰ বেচিকেলি পেইন কিহৰ কাৰণে হয়? আমি পেইন হয় যেতিয়া আমাৰ যিকোনো জেগাত দুখ পাইছো, কিবা কৰিছো, তেতিয়া পেইন হয়। তেতিয়া আমি একুৱামেৰিন, এমেথিষ্ট ইউজ কৰিলে বিষ নাইকিয়া হয়। আৰু কিবা ব্লকেজ থাকিলে, আমাৰ বডিত কিবা ব্লকেজ আছে, তেতিয়া পেইন হয়। ধৰক কিবা বডিত যদি আমাৰ ব্লকেজ হয়, এনে কাটিলে মেলিলেতো পেইন হোৱাটো বেলেগ কথা, কিন্তু কিছুমান বস্তুত ব্লকেজ থাকিলে তেতিয়া আমাৰ পেইন হয়। সেই একেদৰে আমি যদি চাওঁ, এমেথিষ্টো কাম কৰে ক্ৰাউন চক্ৰৰ। আমি সদায় কওঁ ক্ৰাউন চক্ৰ হিলিং কৰিবলৈ এমেথিষ্ট ইউজ কৰা হয়। তেতিয়া এমেথিষ্টে কি কৰে? আমাক ক্ৰাউন চক্ৰ হিল কৰিবলৈ, আৰু যেতিয়া আমি ইমোচনেল বেলেঞ্চ হেৰাই যাওঁ, পেইন হয়, ডিপ্ৰেশ্যন হয়, তেতিয়া আমি এমেথিষ্ট ইউজ কৰিব পাৰো। এইখিনি বেছিক এক্সাম্পল হয়। ক্ৰিষ্টেল ক্লিন কেনেকে কৰিম,
ক্ৰিষ্টেল কেনেকে আমি কোনটো ক্ৰিষ্টেল আমি ৰ'দত দিলে ভাল, কোনটো ক্ৰিষ্টেল আমি পানীত তিয়াব নোৱাৰো, সেইখিনি সদায় সেইবিলাক চব আহি আছে। আৰু আমি আমাৰ ঘৰৰ আশে পাশে নিগেটিভ নাহিবৰ কাৰণে কি ইউজ কৰিব পাৰিম? সেলেনাইট, ব্লেক টাৰ্মিনেল। সেলেনাইটৰ ব্লেক টাৰ্মিনেলৰ যিটো গুচ্ছা পোৱা যায়, একেলগে এটা হেঙিং পোৱা যায়, সেইটো আমাৰ ঘৰত নিগেটিভ নাহিবৰ কাৰণে ইউজ কৰিব পাৰিম। কেতিয়াবা এনেকুৱা হয় আমাৰ ঘৰলৈ কোনোবা মানুহ আহিলে ধৰক তেওঁলোকৰ লগত যদি নিগেটিভ আহি যায়, আমাৰ ডোৰত যদি সেলেনাইট আৰু ব্লেক টাৰ্মিনেলৰ ডোৰ হেঙিং লগাই থওঁ, তেতিয়াহ'লে সেই নিগেটিভ খিনি তাতে গুচি যাব। আমাৰ বডিৰ পৰা নিগেটিভ ড্ৰেইন হ'বৰ কাৰণে আমি সেলেনাইট ইউজ কৰিব পাৰো। মোৰ বহুত মূৰৰ বিষ আছিলে, মই আগৰ ক্লাছতো তোমালোকে জানা বহুত মূৰৰ বিষ আছিলে, মাইগ্ৰেইনৰ প্ৰব্লেম আছিলে, টোপনিৰ প্ৰব্লেম আছিলে। তেতিয়া মই কি কৰিছিলো, মাইগ্ৰেইন আৰু টোপনিৰ প্ৰব্লেম থাকোতে মই কি কৰিছো, সেলেনাইটৰ পামষ্টোনটো মই দেখাম বাৰু পাছত। আৰু মোৰ সৰু এই এঞ্জেল গৰাকী মোৰ বহুত পুৰণা, মই এঞ্জেল গৰাকী ক'ৰবাত গ'লেও মই বেগতো লৈ যাওঁ। এই এঞ্জেল গৰাকী লগত লৈ মই শুইছিলো, তেতিয়া মাইগ্ৰেইনৰ প্ৰব্লেম, মূৰৰ বিষৰ প্ৰব্লেম, আগতে মাইগ্ৰেইনৰ প্ৰব্লেমৰ কাৰণে মই গেষ্ট্ৰিকৰ টেবলেট আৰু পেইন কিলাৰ মোৰ একদম এনি টাইম লগত আছিলে। মাইগ্ৰেইনৰ প্ৰব্লেম হিল কৰিবলৈ এমেথিষ্ট বহুত ভাল কাম দিয়ে, আৰু লগতে সেলেনাইট। এইখিনি বেছিক খিনি কৈছো, আপোনালোকে ভাবিব এইখিনি ধৰণ আমি জানোৱে, খালি এইখিনি আজি ফাৰ্ষ্ট ডে কাৰণে মই বেছিক খিনি শিকাইছো। আগতে মই স্লিপিং টেবলেট খাইছিলো, মোৰ আগৰ ক্লাছতো মই কৈছো। মোৰ ৰেইকি হিলিং লগতে সেলেনাইট আৰু এমেথিষ্ট মই লগত ৰাখি মোৰ স্লিপিঙৰ যিটো ডিছঅৰ্ডাৰ আছিলে সেইটো মোৰ ভাল হৈছে, যিটো ইনচোমেনিয়া বুলি কয়, টোপনি নাহে, সেইটো মোৰ ভাল হৈছে সেলেনাইট আৰু এমেথিষ্ট লগত ৰাখি। সেলেনাইট আৰু এমেথিষ্ট। সেলেনাইটটো তোমালোকে এনেকুৱাকেও পাবা, আৰু ৰ ফৰ্মতো পাবা, তাম্বালতো পাবা, পামষ্টোনো পাবা। পামষ্টোনটো মই কি কৰিছিলো, কেনেকে মেডিটেশ্যন এইটো কি কৰিছিলো মই, এইটো সেলেনাইটৰ পামষ্টোন হয়, দেখিছা? এইটোতো অনামিকাৰ ওচৰত আছে নেকি? নাই ন? এইটোত মই এনেকে দি ইয়াত অলপ দেৰি ইয়াত ৰাখি, অলপ টাইম এনেকে ৰাখি লৈ হাতৰ ভিতৰত লৈ মেডিটেশ্যন কৰিছিলো টোপনিৰ কাৰণে। বহুত ভাল টোপনি আহে। অভাৰ থিংকিং, ডিপ্ৰেশ্যন, টেনচন এইবিলাক সকলোখিনি নাইকিয়া হৈছিল এই সেলেনাইটৰ পামষ্টোনেদি। ইয়াত ৰাখি লৈ তোমালোকে যদি কেতিয়াবা চাবা সেলেনাইটৰ প্লেটো যদি আছে, সেলেনাইট বহুত প্ৰকাৰৰ আহে, আহে, তাম্বল আহে, এঞ্জেল আহে, সেলেনাইটৰ প্লেট আহে। ধৰা এনেকে সেলেনাইটৰ যিকোনো ফৰ্মত লৈ পিনি তোমালোকে এইটো বোলে প্লেটহে, মই কেনেকে থাৰ্ড আই চকত এইটোও লগাব পাৰে, এনেকে থাৰ্ড আই চকত লগাই অলপ দেৰি হাতত লৈ থাকিলে মানে টোপনি, ধুনীয়া টোপনি আহে। একদম লাহে 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 বডিটো ঠাণ্ডা হৈ আহিব, একদম পিচ হৈ আহিব, তাৰপিছত লাহে 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 তোমালোকৰ টোপনি আহিব, আৰু গোটেই বডি এনাৰ্জেটিক হৈ যাবা। সেলেনাইটে নিগেটিভ অঁতৰাই এনাৰ্জেটিক কৰে। তোমালোকৰ যদি নিগেটিভ এনাৰ্জি থাকে, ড্ৰেইন কৰিবলৈ সেলেনাইট ইউজ কৰিলে বহুত ভাল ৰিজাল্ট পোৱা যায়। সেলেনাইটে চব নিগেটিভিটি নিজৰ তাত লৈ লয়। মেম সেলেনাইট প্লেটটো ইউজ কৰিলেও হ'ব ন? সেলেনাইট প্লেটটো ইউজ কৰিলে হ'ব। অ। আৰু মই এমেথিষ্ট এঞ্জেল লগত সদায় ৰাখো। এইটো চবেই জানে, এমেথিষ্ট এঞ্জেলৰ বহুতখিনি কাম কৰে নিগেটিভিটি আঁতৰাবলৈ কাৰণে। বহুতখিনি কাম কৰে। আৰু এটা কথা কওঁ, হয় সেলেনাইট প্লেট নিজেই নিজকে চাৰ্জ কৰে। সেলেনাইটে সেইকাৰণে কি কৰে, কেতিয়াবা কি হয়, আমি যদি সেলেনাইট প্লেট ভাঙি যায়, ইউজ কৰিব পাৰো, কেলেকে সেলেনাইট নিজৰ চাৰ্জ কৰিব পাৰে ন। তো যদি এখন মই প্লেট ললো ভাঙি গলে, তেতিয়া ফেভিকল লগাই কেনে ইউজ কৰিব পাৰে, কিন্তু এবাৰতকে বেছি যদি ভাঙি যায় তেতিয়াহ'লে ইউজ নকৰিবা। এবাৰতকে বেছি ভাঙি গলে ইউজ কৰিব নালাগে। কমন ক্ৰিষ্টেল তোমালোকে ৰ'জ কোৱাৰ্টজ কি ব্যৱহাৰ কৰিব লাগে, ৰ'জ কোৱাৰ্টজত জানা, আৰু ধৰা এমেথিষ্ট চবেই জানে। মই আচল ক্ৰিষ্টেল খিনি মই নেক্সট ক্লাছত কম।
আমি ফাৰ্ষ্ট তোমালোকে এতিয়া ভাবিব আপোনালোকৰ লাইফত এতিয়া কেতিয়াবা তোমালোকে গৈছা মই যেনেকে গৈছিলো কৰবাত যাওঁতে ক্ৰিষ্টেল দেখিলো কেলে পিন্ধিছে কিয় পিন্ধিছে আমি কেনেকে পিন্ধিব পাৰিম নে নোৱাৰিম মনত সদায় প্ৰশ্ন আহে ন বহুতে প্ৰশ্ন মোক ক্ৰিষ্টেল বাইদেউ মোক ক্ৰিষ্টেল লাগিছিলে কিন্তু ক্ৰিষ্টেল আমি পিন্ধিব পাৰিম নে নোৱাৰিম বহুতৰ মনত প্ৰশ্ন আহে যে এইটো ক্ৰিষ্টেল মই পিন্ধিব ক্ৰিষ্টেলৰ সাইড এফেক্ট কেতিয়াও নাই মই ইমান ক্ৰিষ্টেল পিন্ধিছো আজিলৈকে মই সাইড এফেক্ট দেখা নাইকিয়া কিছুমানে ক্ৰিষ্টেল কিহৰ কাৰণে পিন্ধে ফেশ্বনৰ কাৰণে পিন্ধে যে তেওঁ পিন্ধিছে ময়ো পিন্ধি চাওঁ কিছুমানে পিন্ধে কি ডেট অফ বাৰ্থৰ মতেও পিন্ধে কিছুমানে প্ৰব্লেম ৱাইজ পিন্ধে কিছুমানৰ ধৰ ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে যিটো পাইৰাইট চবেই জানে পাইৰাইট মানি মেগনেট বুলি কোৱা হয় পাইৰাইট পিন্ধে কিন্তু কিছুমানে টেৰট চৰাইও পিন্ধে এইটো নাভাবিবা ক্ৰিষ্টেলে সাইড এফেক্ট কৰে ক্ৰিষ্টেল কিবা ৰাখি হিচাপে ল'ব লাগিব নেকি বা কিবা প্ৰব্লেম চাই ল'ব লাগিব নেকি এইটো প্ৰব্লেমৰ কাৰণে এইটো হ'ব নেকি বা ৰিজাল্ট পাম নে নাপাম বোলে মেম মই ক্ৰিষ্টেলডাল ল'লো ৰিজাল্ট পাম নে নাপাম এনেকুৱা বহুত ধৰণৰ তোমালোকৰ মনত কুৱেশ্যন আহে এইবোৰ ভাবি ক্ৰিষ্টেল ল'লে বা ল'ম কি পিছত ৰিজাল্ট পাম নাপাম এনেকুৱা ভাবি যদি আমি ক্ৰিষ্টেল লওঁ বা কিছুমানে কি কৰে দুদিন পিন্ধে ক্ৰিষ্টেলডাল ল'লে দুদিন পিন্ধিলে এৰি দিলে তেতিয়া ক্ৰিষ্টেল ৰিজাল্ট নলয় দুদিন পিন্ধি যদি আৰু কিছুমানৰ কি হয় দুদিন ক্ৰিষ্টেলডাল পিন্ধি ছিঙি থাকিলে তেতিয়া কি হয় আমি এনেকুৱাও পাবা 2 বছৰ 3 বছৰ পিন্ধি থাকিলেও ক্ৰিষ্টেল ছিঙি নাযায় কিছুমানৰ 6 মাহত ছিঙে কিছুমানৰ দুদিনত নিয়াৰ পাছতে ছিঙি যায় তেতিয়া কি হ'ব পাৰে তেওঁৰ বহুত নিগেটিভিটি থাকিব পাৰে বা নিগেটিভ জোনৰ পৰা পাৰ হ'ব পাৰে আৰু কেতিয়াবা ধৰা এনেকুৱা হ'ব পাৰে এনেকুৱা এটা জেগাত গৈছিলো য'ত বহুত নিগেটিভিটি আছে কেতিয়াবা আমি মুভি চালেও ক্ৰিষ্টেল ছিঙি যাব পাৰে মুভি চাইও কেতিয়াবা আমি বহুত নিগেটিভিটি হওঁ কিছুমান মুভি চালে মানে কিছুমান মুভি চাই আমি বহুত ফূৰ্তি হয় হাঁহো মেলো কিছুমান মুভি চাই আমি কান্দো তেতিয়াও কিছুমানৰ ক্ৰিষ্টেল ছিঙি যোৱা মই পাইছো যে মেম আমি আজি এনেকে হৈছিল মামুক জেগাত গৈছিলো মোৰ ক্ৰিষ্টেলডাল ছিঙি থাকিলে আৰু কিছুমানৰ ক্ৰিষ্টেল নিজেও ছিঙি যায় আৰু কেতিয়াবা হাতখন জোকাৰি দিলেও ক্ৰিষ্টেল ছিঙি যায় তেতিয়া গম পাবা ক্ৰিষ্টেল নিগেটিভিটি বেছি হৈছে আৰু কিছুমান ক্ৰিষ্টেল ধৰচোন ধুনীয়া দেখিও তোমালোকে পিন্ধা যায় এতিয়া ৰ'জ কোৱাৰ্টছো চবকে আকৰ্ষিত কৰে ৰ'জ কোৱাৰ্টছ ডালেদি কুঞ্জাইট ডালেদি বহুত আকৰ্ষিত হয় সেইবিলাক ক্ৰিষ্টেল তোমালোকে আৰু ক্ৰিষ্টেল যদি তোমালোকে বোলে একো প্ৰব্লেমে নাই মই ক্ৰিষ্টেল কি পিন্ধিম ক্ৰিষ্টেল শ্বপত যাবা ক্ৰিষ্টেল দোকান ইয়াততো বাৰু নাইকিয়া কিন্তু বাহিৰত ডাঙৰ ক্ৰিষ্টেল দোকান অলপ দেৰি ক্ৰিষ্টেলৰ দোকানত ৰখি অলপ চাবা মানে কি আহে কেনেকুৱা আহে মনত কোনডাল ক্ৰিষ্টেল পিন্ধিম তেতিয়া সেইডাল ক্ৰিষ্টেল উঠাই ল'বা যদি প্ৰব্লেম নাথাকে ক্ৰিষ্টেলে লাইফ বদলাই দিয়ে বহুতৰে লাইফ বদলোৱা ক্ৰিষ্টেলে দেখা পাইছো কিন্তু ক্ৰিষ্টেলক সদায় আমি সন্মান কৰিব লাগিব মই বোলে ক্ৰিষ্টেল পিন্ধি লৈ থাকিলো এনেকে নহব মই এটা কথা কওঁ আজি মই ক্ৰিষ্টেলডাল পিন্ধিলো মই ক্ৰিষ্টেল এডাল কিনি লৈ পিনি বোলে ক্ৰিষ্টেলডাল মই পিন্ধি থৈ দিলো ক্ৰিষ্টেলডাল কিহৰ কাৰণে পিন্ধিলো মই এতিয়া অলপ দেৰি আগতে যেতিয়া ক্ৰিষ্টেলডাল পিন্ধিছো মই কৈছো সেই ৰেড জেস্পাৰ সেই ক্ৰিষ্টেল মই আজি ক্লাছটো যেন এনাৰ্জেটিক হৈ ক্লাছ কৰিব পাৰো মোক হেল্প কৰিবা তাৰ বাবে মই তোমাক ধন্যবাদ জনাইছো ক্ৰিষ্টেলৰ লগত কথা পাতিব লাগিব ক্ৰিষ্টেলক চাৰ্ভেন্ট মানে কাম কৰা মানুহৰ লিখাকে তই কাম কৰি থাক মই ৰখি আছো এনেকুৱা নহয় বন্ধুৰ লিখাকে কথা পাতি থাকিব লাগিব তেতিয়া ক্ৰিষ্টেলে আৰু সোনকালে কাম কৰে ভাইব্ৰেচন ফিল কৰিব লাগিব মই পজিটিভ মাইণ্ডেদি ক্ৰিষ্টেল পিন্ধিব লাগিব এতিয়া কিছুমানে কয় মেম ক্ৰিষ্টেলডাল আনিলো কাম হোৱা নাই কাম হ'ব কাম কিয় হোৱা নাই যদি মনেদি ভাবি ক্ৰিষ্টেল পিন্ধে কেতিয়াও কাম নহয় ক্ৰিষ্টেলে কাকো কেতিয়াও আমি ক্ৰিষ্টেল সদায় ভালৰ কাৰণে পিন্ধো ক্ৰিষ্টেলে কাকো কেতিয়াও বেয়া নকৰে ব্লেক টৰ্মিনেল ক্ৰিষ্টেলে কি কৰে আমাৰ নিগেটিভিটি আঁতৰাই বিষৰ কাৰণে কাম দিয়ে আমাৰ বডিত যদি পেইন থাকে তেতিয়া হলেও ব্লেক টৰ্মিনেলে আমাক কাম কৰে মই জানো ক্ৰিষ্টেলে মানুহৰ লাইফ বদলাই ক্ৰিষ্টেলে ভাল কাম কৰে ক্ৰিষ্টেলে বদলোৱা মই দেখিছো আৰু মোৰ নিজৰ লাইফতো বদলি হোৱা মই দেখিছো আমাৰ ইয়াত বৰষুণ দিছে আৱাজটো আহিছে নে নাই হা বাৰু মেম বৰষুণ নাই দেখো আমাৰ তাত
আমাৰ ইয়াত বহুত ডাঙৰ বস্তু। এটা ঠাইতে মানে বতাহ আপোনাৰ লৈছে। তাত দি আছে মোৰ তাত নাই আকৌ ওচৰতে হয় যদিও নাই ন অ আপোনালোকে ফাৰ্ষ্টতে ক্ৰিষ্টেলৰ ভয়খিনি নাইকিয়া কৰিব লাগিব আমি ক্ৰিষ্টেলৰ লগত যিটো ভয় আছে সেই ভয়টো নাইকিয়া কৰিব লাগিব কিছুমানে কয় ক্ৰিষ্টেল পিন্ধাৰ লগে লগে মোৰ চাইড এফেক্ট হ'ব নেকি এইটো হ'ব নেকি সেইটো হ'ব নেকি এদিন এজনে ফোন কৰিছে মই ক্ৰিষ্টেল পিন্ধাৰ পাছত মোৰ বহুত জ্বৰ উঠিলে এই ক্ৰিষ্টেলডাল মোৰ চুবলৈ ভয় লাগে কিজানি তেওঁৰ ভিতৰত জ্বৰ আছিলেই গা বেয়া হৈ আছিলে তেওঁক সেই ক্ৰিষ্টেলে নিগেটিভ খিনি উলিয়াই দিছে তেনেকে কেতিয়াবা হ'ব পাৰে আৰু ক্ৰিষ্টেলৰ লগত আমি কেনেকে কানেকশ্যন কৰিম কানেকশ্যন কেনেকে বনাই ল'ম যেনিবা কিয় বনাম ক্ৰিষ্টেলৰ লগত কানেকশ্যন তুমি কিনি ললো পিন্ধি ললো হৈ গ'ল এনেকে ভাবিলে নহ'ব আমাৰ কাম এনেকুৱা হ'ব লাগিব যেন ক্ৰিষ্টেলে কাম কৰিবলৈ আমি পিন্ধিছো কিন্তু ক্ৰিষ্টেলে পিন্ধি লৈছো বোলে জবৰদস্তি পিন্ধি ললো বা কোনোবা এতিয়া ধৰা নিজৰ ঘৰৰ মানুহৰ কাৰণে লৈ গ'লা ক্ৰিষ্টেলডাল পিন্ধাই দিলা পিন্ধাই দিয়াৰ পাছত কি কৰিব বোলে ক্ৰিষ্টেলডাল পিন্ধাই আছে বোলে তেওঁ বোলে কাম কৰা নাই ক্ৰিষ্টেলক ইণ্টেণ্ট দিব লাগিব আমি ক্ৰিষ্টেলক মৰমত ক'ব লাগিব তুমি মোৰ কাৰণে কাম কৰা আমি কিছুমান জবৰ কাৰণে এপ্লাই কৰিলে জবৰ কাৰণে ক্ৰিষ্টেল পিন্ধিব পাৰো আৰু ৰিলেশ্যনৰ কাৰণেও পাৰো আৰু ধৰা আমি জব পাই গলো মই ধৰা এটা জব পালো এক্সাম্পল দিছো মই জব এটা পালো মই জবত গৈ কেনে বহিলো মোক যদি বছে নকয় যে তুমি মোৰ কাৰণে এইটো কাম কৰা মই জবটোত গৈ কেনে মই কিবা কাম কৰিব পাৰিম নেকি মোৰ ঘৰলৈ আজি যেতিয়া মই ক্ৰিষ্টেল এডাল আনিম মোৰ ঘৰলৈ ক্ৰিষ্টেল এডাল আনিলো বা মোৰ ঘৰলৈ আজি মানুহ আহিলে মই তেওঁক যদি বহিবলৈ দিলো বহিবলৈ দি পানী গিলাচ যাচিলো বা কাম কৰা মানুহকে মোৰ ঘৰলৈ কাম কৰা মানুহ এজনী আহিলে কাম কৰা মানুহজনী আহি পাছত মই তোক ক'লো যা তই কাম কৰ তাই কি কাম কৰিব লাগিব প্ৰথম দিনাখন গম পাব নেকি নাপায় সেইকাৰণে ক্ৰিষ্টেল আনি ফাৰ্ষ্টতে আমি ক'ব লাগিব তুমি মোৰ কাৰণে এইটো কাম কৰিছা এইটো কাম কৰিবলৈ আহিছা মোক কৰি দিয়া তাৰ বাবে ধন্যবাদ সদায় ক্ৰিষ্টেলক ধন্যবাদ জনাবা গ্ৰেটিটিউড ৰাতি শুব টাইমত যেতিয়া খুলিবা সদায় শুব টাইমত ক্ৰিষ্টেল খুলি শুব লাগে ক্ৰিষ্টেল যেতিয়া ৰাতি শুব টাইমত খুলিবা তেতিয়া ক'বা যে মোৰ কাৰণে দিনটো তুমি কাম কৰি থাকিলা তাৰ বাবে মই তোমাক ধন্যবাদ জনাইছো এতিয়া তুমিও আৰাম কৰা ময়ো আৰাম কৰো সেইবুলি ক্ৰিষ্টেল ওচৰত থব লাগে ক্ৰিষ্টেলৰ আমি মানুহৰ লগত যেনেকে কথা পাতো তেনেকেই কথা পাতিব লাগিব আমি কামান দিব লাগিব তেতিয়াহে ক্ৰিষ্টেলে আমাৰ কাৰণে কাম কৰিবা আমি ক্ৰিষ্টেলৰ পৰা বেনিফিট তেতিয়াহে ল'ব পাৰিম ক্ৰিষ্টেলক কেতিয়াও চাৰ্ভেণ্ট ট্ৰিট নকৰিবা ক্ৰিষ্টেলক বন্ধু নিচিনা ট্ৰিট কৰিবা ফ্ৰেণ্ড নিচিনা ট্ৰিট কৰিবা তেতিয়াহে আমাৰ ক্ৰিষ্টেলে আমাৰ লগত কাম কৰিব আমাৰ কাৰণে কাম কৰিব আৰু ক্ৰিষ্টেলৰ লগত ৰাতি যেতিয়া ক্ৰিষ্টেল খুলিবা তেতিয়া ক্ৰিষ্টেলক লগত কথা শ্বেয়াৰ কৰিবা চবতকে আগতে আমি ক্ৰিষ্টেল ৱেলকাম কৰিব লাগিব তাৰ পিছত কি বহুত হেপ্পী হ'ব লাগিব ডাউট কৰিব নালাগিব যে কাম কৰিব নকৰে মই ক্ৰিষ্টেলডাল পিন্ধিছো আৰু সদায় ক্ৰিষ্টেলক ক'বা হে ক্ৰিষ্টেল এডাল কিনি লোৱাৰ লগে লগে তোমালোকে এতিয়া যদি কাৰোবাক ক্ৰিষ্টেল ছাজেষ্ট কৰা তেতিয়া তোমালোকে এইটো মন্ত্ৰ কৈ পঠাবা হে ক্ৰিষ্টেল থেংক ইউ কামিং ইন মাই লাইফ হে ক্ৰিষ্টেল মোৰ তাত অহাৰ কাৰণে মই তোমাক ধন্যবাদ দিছো তুমি যি কামৰ কাৰণে পিন্ধিছা সেইটো কামৰ কাৰণে হৈ গ'ল বুলি কৈ পিনি তুমি তেওঁক ধন্যবাদ দিবা তুমি ব্ৰেচলেটে পিন্ধা তাম্বুলে আনা যিকোনোৱে আকাৰত যিকোনো বস্তুৱে যদি আনা ঘৰলৈ অকল যে ক্ৰিষ্টেলডাল আনিছো এইটোৱে নহয় তাম্বল আনিলো ক্ৰিষ্টেলৰ বল আনিলো ক্ৰিষ্টেল ষ্টিক আনিলো যি আনা তেওঁক সেনেকে স্বাগত কৰিবা তেতিয়া ক্ৰিষ্টেলৰ লগত আমি কানেকশ্যন হ'ম আমি আৰু ক্ৰিষ্টেল ক্লিন কৰা বহুত জৰুৰী আমাৰ ক্ৰিষ্টেল ক্লিন কৰা আমি এতিয়া মই যদি কওঁ মই চাপোজ মই দিনটোত মোৰ বহুত পেকেট যায় মই কৈ দিলো মই ক্ৰিষ্টেল এনাৰ্জেটিক কৰি দিছো এনাৰ্জি দি দিছো ক্ৰিষ্টেলত মই হিলিং কৰি দিছো তুমি পিন্ধা যিমান মই এনাৰ্জি দি নিদিওঁ যিমান মই হিলিং দি নপঠিয়াও ক্ৰিষ্টেল ৰাস্তাত মোৰ পৰা গৈ এটা অফিচত গ'ল অফিচৰ পৰা ডেলিভাৰী বয় নিল কিমান দূৰ গৈ পিনি ক্ৰিষ্টেলডাল মানুহৰ হাতত পৰেগৈ যিমান মই ক্ৰিষ্টেল এটুইন দি নপঠিয়াও ঘৰত গৈ পোৱাৰ লগে লগে তোমালোকে ক্ৰিষ্টেল ক্লিন চাৰ্জ কৰি এফাৰ্মেশ্যন দি ক্ৰিষ্টেল পিন্ধিব লাগিব আমি যিকোনো ফৰ্মত ইউজ কৰো ধৰা যিকোনো ফৰ্মতে ইউজ কৰো তাকো সেই ফৰ্মতে এটুইন কৰিব লাগিব মই যে পাম্প ষ্টনটো আনিছো
ফাংচনটো এটুন কৰিব লাগিব বা নালাগিব তেনেকুৱা নহয় চবকে লাগিব এটুন কৰিবৰ কাৰণে ক্ৰিষ্টেল পোৱাৰ পিছত ক্লিন কৰিবা ক্লিন কৰিবলৈ মই বহুত উপায় আছে মই নেক্সট টাইমত শিকাম 5টা 6টা উপায় আছে ক্লিন মই পাছত কৈ আছো ক্লিন কৰাৰ পিছত কি কৰিবা চাৰ্জ কৰিবা চাৰ্জ কৰা মেইন ইম্পৰ্টেণ্ট ক্ৰিষ্টেল চাৰ্জ কৰা তাৰ পিছত ইন্টেনশন দিবা তাৰ ইন্টেনশন জৰুৰী তাৰ পিছত কবা ওয়েলকাম কৰিব লাগিব কথা পাতিব লাগিব নেক্সট থ্যাংক ইউ দিবা ক্ৰিষ্টেলক গোটেই দিনটো এনাৰ্জি দি থকা কাৰণে গাইডেন্স দি থকা কাৰণে মোক ৰাস্তা দেখুৱাৰ কাৰণে থ্যাংক ইউ ফৰ এভৰিথিং অৰ এনেকে ক্ৰিষ্টেলক সদায় গধূলি কবা এনেকুৱা আপোনাক হেল্প কৰিব মানে তুমি নিজে গম নাপাবা যে মোক ক্ৰিষ্টেলে ইমান কাম কৰিছে ক্ৰিষ্টেল আনিছো পিন্ধিছো এনেকে নহয় ক্ৰিষ্টেলৰ এইকেইটা কথা মন ৰাখিবা ওয়েলকাম মোৰ লাইফত আহিছা কাৰণে মোৰলৈ কাম কৰাৰ কাৰণে সদায় এইটো কথা কবা আৰু সদায় কবা এদিন নহয় তেতিয়াহে আমি ক্ৰিষ্টেলৰ বেনিফিট ল'ব পাৰিম এইখিনি হৈছে ক্ৰিষ্টেলৰ বেসিক খিনি মই ইয়াৰ পিছত তোমালোকে কোনটো ক্ৰিষ্টেল মেডিটেশন কৰিলে পিন্ধিবা কোনটো ক্ৰিষ্টেল ৰিলেশনৰ কাৰণে পিন্ধিবা কম্বিনেশনত আমি কি ক্ৰিষ্টেল পিন্ধিম এতিয়া ৰিলেশন এটা বেয়া হয় বুলি যেতিয়া মানুহে কয় ৰিলেশন বেয়া হোৱাৰ কাৰণ বহুত কিটা থাকে যদি মানিৰ কাৰণে ৰিলেশন বেয়া হয় তেতিয়াহলে ৰ'জ কোৱাৰ্টছৰ লগত পাইডাইন মিলাই দিবা ডিপ্ৰেশন আছে ডিপ্ৰেশনৰ কাৰণে ৰিলেশন যদি মানে বেয়া হৈছে টেনশন আছে টেনশন ওভাৰকাম আছে মাইন্ডত তেতিয়া সেলেনাইট বা ফাউলাইট এনেকে মিলাই কেনে পিন্ধাবা তেনেকে কম্বিনেশনত কেনেকুৱা ক্ৰিষ্টেল কম্বিনেশন কৰিব মই নেক্সট ক্লাছত কম আজিতো ইমান বেছিক আজি খালি ক্ৰিষ্টেল খিনি বেসিক খিনি শিকালো ক্ৰিষ্টেল মেথড ক্লিন এণ্ড চাৰ্জ কেনেকে ক্লিন কৰিবা কেনেকে চাৰ্জ কৰিবা কেনেকে চাৰ্জৰ মেথড 5টা আছে ক্লিন কৰা মেথড 5টা আছে বহুত আছে তোমালোকক সেইখিনি মই নেক্সট ক্লাছত শিকাম তেতিয়াহে ক্ৰিষ্টেলৰ ক্লাছটো কৰি ভাল লাগিব এদিনতে মই বোলে এদিনত 3 ক্লাছ কৰাই তেনেকে গোটেইখিনি শিকাই দিলে নহব আৰু যদি স্পিড হয় তোমালোকে মোক স্পিড হৈছে বুলি কৈ দিবা সবেই বহি পেন লৈ ৰখি আছিলে যে আৰু লিখিম কিছুমান ডিম্পেটো পুৰা ৰখি আছে গুৰুমা হয়। আপুনি যে ৰ'জ কোৱাৰ্টছৰ যে বলটো আপোনাৰ পৰা যেতিয়া আনিছিলো তেতিয়া মই আজি গম পাইছো যে ক্ৰিষ্টেলক এনেকে থেংক ইউ দিব লাগে মই প্ৰত্যেক ক্ৰিষ্টেল আপোনাৰ পৰা লোৱাৰ পিছত মই ক্ৰিষ্টেলক সদায় কওঁ মোৰ ওচৰত যে তুমি আহিলা বহুত থেংক ইউ মানে ক্ৰিষ্টেলক মোৰ ইমান ভাল লাগে তুমি দেখুৱাই দিয়াচোন ৰ'জ কোৱাৰ্টছ বলটো ওপৰত কৰি কেনে এইটো ৰ'জ কোৱাৰ্টছৰ বল হয় এইটো এমেথিছৰ বল হয় আৰু এমেথিছৰ কেফ থাকে জিও এমেথিছৰ কেফটো দেখাব পাৰিবা নেকি তুমি জিও গ'লগা নেকি ডিম্পি চোৱাচোন তাই নাই নেকি অথনি নেদেখিলো আছে জিও এবাৰ দেখাই দিয়াচোন এমেথিছৰ কেফটো দেখিছা এইটো যেতিয়া আহিলে মোৰ ওচৰত এই ক্ৰিষ্টেল ৰ'জ কোৱাৰ্টছ মই কৈছো আপোনাক একদম বহুত মোক চেঞ্জ কৰি দিলে দেই ৰিলেশনশ্বিপ বহুত ধুনীয়া কৰি দিলে থেংক ইউ আপোনাক বহুত থেংক ইউ এইটো গোটেই বলটো আমাক পিৰামিডে পইণ্ট কৰি কেনে এনেকে এমপ্লিফাই কৰে বলটোৱে চাৰিও চাইডে গোটেই হিলিং কৰে বহুত আছে ক্ৰিষ্টেল এতিয়া তোমালোকে আমি সাধাৰণতে আমি কি জানো ৰ'জ কোৱাৰ্টছ জানো ক্লিয়াৰ কোৱাৰ্টছ জানো এমেথিছ জানো গাৰ্নেট জানো টাৰ্মিনেল জানো বহুত ক্ৰিষ্টেল আছে ক্ৰিষ্টেলৰ দুনিয়াখনে বহুত ডাঙৰ কোনডাল ক্ৰিষ্টেল কেনেকে ইউজ কৰিবা কি কৰিব লাগে কিবা কেনেকে চাৰ্চ কৰিব লাগে সেইখিনি বহুত কথা শিকাম মই তোমালোকক ৰ'জ কোৱাৰ্টছৰ এঞ্জেল বহুত ভাল কাম কৰে ৰ'জ কোৱাৰ্টছে আৰু কোনডাল ক্ৰিষ্টেল তোমালোকে ৰ'দত দিব নোৱাৰিবা কোনডাল ক্ৰিষ্টেল ৰ'দত দিব পাৰিবা কোনটো চাৰ্জ কৰিব পাৰিবা কোনটো চাৰ্জ কৰিব নোৱাৰিবা পানী কোনটোত লগাব নোৱাৰিবা পানী কিছুমান ক্ৰিষ্টেল আছে আমি কিছুমান ক্ৰিষ্টেল পানী লগাব নোৱাৰো ৰ'দত দিব নোৱাৰো সেইবিলাক আছে মই ফাৰ্ষ্টতে কোনটো ক্ৰিষ্টেল পানীত লগাব নোৱাৰিবা এঞ্জেলাইট আছে আজুৰাইট আছে কেলেচাইট আছে ফ্ল'ৰাইট আছে হেমেট মই এইখিনি তোমালোকক লিখিবলৈ কম খালি এতিয়া কৈ দিছো সেলেনাইট আছে টাৰ্কুইজ আছে এইবিলাকৰ ক্ৰিষ্টেল পানী লগাব নোৱাৰি ৰ'দত দিব কিছুমান নোৱাৰি কিছুমান কালাৰ যাওঁতে ৰ'জ কোৱাৰ্টছটো বেছি যদি ৰ'দত যায় কালাৰ চেঞ্জিং হৈ যায়
যেতিয়া তোমালোকে ক্ৰিষ্টেল এডাল যেতিয়া মানুহক প্ৰভাইড কৰিব মানুহে তেতিয়া কি ক'ব আপুনি ক্ৰিষ্টেলডাল দিছিল কালাৰ গুচি গ'ল বেছি ৰ'দ থকা জেগাতো কিছুমান ক্ৰিষ্টেল আমি ৰাখিব নোৱাৰো হয় ৰ'জ কোৱাৰ্টজ যেতিয়া আমি ৰিলেশ্যনশ্বিপৰ প্ৰব্লেমৰ কাৰণে দিওঁ ৰ'জ কোৱাৰ্টছৰ তেতিয়া কালাৰ যোৱা দেখা যায় এতিয়া ৰ'জ কোৱাৰ্টজ কাম কৰিলে ময়ো ৰ'জ কোৱাৰ্টজ পিন্ধি আছো ৰ'জ কোৱাৰ্টজ আমি মৰম ল'বলৈ কাৰণে ধৰা কাৰোবাৰ পৰা ভাল পোৱাখিনি ল'বৰ কাৰণে মই তেতিয়া ৰ'জ কোৱাৰ্টজ লেফ্ট হেণ্ডত পিন্ধো ভাল পোৱাখিনি দিবলৈ কাৰণে ৰ'জ কোৱাৰ্টজ ৰাইট হেণ্ডত পিন্ধো অলৰেডি মোৰ হাৰ্ট চক্ৰ চব বেলেঞ্চ হৈ আছে মোক চবে মৰম কৰে বুলি মই ভাবো সেইকাৰণে মই চবকে মোৰ মৰমটো চবকে দিবলৈ মই ৰ'জ কোৱাৰ্টজ ৰাইট হেণ্ডত মোৰ ইমোচনেল মোৰ নাম্বাৰ 2 হয় মই তোমালোকক নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 কিহৰ কাৰণে কি ক্ৰিষ্টেল পিন্ধিবা মই এখন আজি নিউমলজিৰ বুক তোমালোকক মোৰ চাইডৰ পৰা গিফ্ট দিম অসমীয়াত বেচিক নিউমলজিৰ Thank you দেই সেইখন বহুত দৰকাৰ Thank you সেইখনত তোমালোকে কাৰোবাৰ ডেট অফ বাৰ্থ চাই কেনে কি ক্ৰিষ্টেল দিব পাৰি মেম এটা ইংলিছতো দি দিব মই আকৌ অসমীয়া নাজানো নহয় ঠিক আছে মই ইংলিছটো চাম মই কাৰণ তোমালোকৰ সুবিধা অৰ্থে চবৰে কাৰণে অসমীয়া আছে নেকি চাব লাগিব প্ৰাইচ কিমান হ'ব কিহৰ বুকখনৰ মই তোমালোকক গিফ্ট দিম Thank you আৰু মেম যে আপোনাৰ ক্ৰিষ্টেল বিলাকৰ প্ৰাইচ কিমান হ'ব যেনেকে ৰ'জ কোৱাৰ্টজ এইবিলাকৰ প্ৰাইচ কিমান হ'ব এইটো এইবিলাক তুমি মোক পাৰ্চনেলি সুধিবা এতিয়া এইটো ভিডিঅ'টো মোৰ কেতিয়াবা পাব্লিছো হৈ যায় ন তেতিয়া মই ক'বলৈ মোৰ তাতে ৰিজনেল প্ৰাইচ মানে একদম মিনিমাম যিমান পাৰো মই কমাই ল'বলৈ চেষ্টা কৰোঁ আৰু তোমালোকে এতিয়া ক্ৰিষ্টেল হিলিং কৰিবলৈ আহিছে ক্ৰিষ্টেলৰ কাৰণে তোমালোকক বিশেষকে পাম চেলেনাইট লগত থাকিব লাগে এডাল 7 চক্ৰ এডাল থাকিব লাগিব 7 চক্ৰ তোমালোকক মই শিকাই আছো 7 চক্ৰৰ কাৰণে কি ক্ৰিষ্টেল পিন্ধিবা কি ক্ৰিষ্টেল ল'বা তোমালোকে সেইবিলাক শিকাই আছো সেইবিলাক আহিব তোমালোকৰ বা নাম্বাৰ 1 কি ল'ব লাগে নাম্বাৰ 2 ডেট অফ বাৰ্থ 1 হয় কি কৰিবা কি পিন্ধিবা সেইটো মই বুকখন দি দিম আজি নিউমলজি বুকখন চাবা নিউমলজি বুকখন মানে কি সেইখন টেডৰ নিউমলজি হয় তোমালোকক কোনোবাই যদি কয় মোৰ ডেট অফ বাৰ্থ এইটো হয় মেম আপুনি চাই দিয়ক তেতিয়া সেইখন চাই কেনে তোমালোকে তাৰ পৰা বহুত ক'ব পাৰিবা আৰু 100% সেইখিনি মিলে তেতিয়া তোমালোকে এডাল ৰ'জ কোৱাৰ্টজ হয় নে কালাৰটো পিংক হয় মই এতিয়া পিংক হয় চেপেটা এনেকুৱা চেপেটা ৰ'জ কোৱাৰ্টজো আছে য়েলো চিট্ৰিনো আছে মই চেপেটা ময়ো আনিছিলো আপুনি ক'ৰ পৰা লৈছিল মোৰ পৰা নেকি আপোনাৰ পৰা লোৱা নাই মোৰ এই মিষ্টাৰক মানে লগৰ মানে মানে এইবিলাক কিবা কিবি কাম কৰে তেতিয়া প্ৰেজেন্ট দিছিলে হয় তেতিয়াহ'লে ৰ'জ কোৱাৰ্টজ যদি এইটো কাম কৰে ৰ'জ কোৱাৰ্টজে হয় দিছিলে হয় মানে কি পিন্ধা নাই আমি হয় নে নহয় এনে ধেমালিও হ'ব পাৰে নহয় এতিয়া চব ষ্ট্ৰবেৰী আছে এতিয়া আমি চবেই জানো ৰ'জ কোৱাৰ্টজে ৰিলেশ্যনশ্বিপ প্ৰব্লেম এডাল হৈছে ষ্ট্ৰবেৰী কোৱাৰ্টজৰ ৰিলেশ্যনশ্বিপ হিলিং কৰে কুঞ্জাইতেও ৰিলেশ্যনশ্বিপ হিলিং কৰে ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হ'লে মানে আৰু ইনটিউচন পাৱাৰ কিবা বহাবলৈ এইটো লেব্ৰডৰাইট যেনেকে মই লেব্ৰডৰাইটৰ আমাৰ যেতিয়া আমি হিলাৰ বিলাকে ইনটিউচন পাৱাৰটো বাঢ়িবলৈ আমাৰ হিল হ'বলৈ আমাৰ থাৰ্ড আই চক্ৰ বেলেঞ্চ হ'বলৈ লেব্ৰডৰাইট এইটো লেব্ৰডৰাইটৰ পাম ষ্টন মই আগৰ ক্লাছত তোমালোকক দেখাইছো বেলেগত এইটো মোক আপুনি দিছিলে এটা এইটো তুমি থাৰ্ড আই চক্ৰত ৰাখি কেনে নিজক হিলিং কৰিব পাৰা আৰু মেডিটেশ্যন কৰিব পাৰা এই দুটা সেম হয় এডাল হৈছে সানস্টোন এডাল হৈছে ষ্ট্ৰবেৰী কোৱাৰ্টজ সানস্টোন আৰু ষ্ট্ৰবেৰী কোৱাৰ্টজৰ যদি মানে একদম চাবলৈ প্ৰায় একে ডিম্পিয়ে গম পায় ডিম্পিয়ে জানো চাগৈ এতিয়া গম পাইছেগৈ আৰু তাই মোক প্ৰথমতে বহুত সুধিছিলে যে ষ্ট্ৰবেৰী কোৱাৰ্টজ কোনটো সানস্টোন কোনটো কেতিয়াবা মোক খেলি মেলি হয়ে সানস্টোনটো হৈছে তোমাৰ নাম্বাৰ 1 সানৰ কাৰণে সান যাৰ ৰিপ্ৰেজেন্ট কৰে নিউমলজিখন বুকখন দিম ন তেতিয়া গম পাবা সেইখনত চাই কেনে মানুহক ডেট অফ বাৰ্থ কি যদি কোনোবাই কয় যে মোৰ ডেট অফ বাৰ্থ 2 তাৰিখ আমি কি দিম ডেট অফ বাৰ্থ 2 তাৰিখ মুনস্টোন মুনৰ কাৰণে ৰিপ্ৰেজেন্ট কৰে তেনেকে খং কমাবৰ কাৰণে কিবা পায় নেকি পাই হেমেথিছ আছে হাউলাইটেদি খং বহুত ভাল কম মানে বহুত ভাল কাম কৰে খং কমাবলৈ
হাউলাইট হঠাৎ মানে একদম হঠাৎ খং উঠি যায় আছে এনেকুৱা চিটুৱেশ্যন হৈ যায় মানে কাৰ তোমাৰ নহয় নহয় মোৰ মানে ভন্টিৰ ফ্ৰেণ্ড এজনীৰ মানে একদম মানে হঠাৎ থাকে ডেট অফ মানে বাৰ্থ কি সুধিবাচোন ডেট অফ বাৰ্থটো 25 হয় নাম্বাৰ 7 হয় তেওঁ কিন্তু তেওঁক হাউলাইট দিলে ভাল হ'ব Okay. আৰু 7 চক্ৰাও দিব পাৰি ন মেম 7 চক্ৰও দিব পাৰি লীলাবা হয় মই তাৰমানে অম্বুবাচী মেলা আমাৰ ইয়াতে হয়তো আপোনাৰ অম্বুবাচী মেলাত মই যোৱাতে মই এনে আনি থৈছিলো এইটো কি চাই লওকচোন এই বস্তুটো এইটো মই আনিছিলো ইয়াতে গুজৰাটৰ পৰা আহিছিল তো আৰু এইটো কিনিছিলো অম্বুবাচী মেলাত এই দুটা তুমি মোক হেৰিকে ফটো দিবাচোন এনেকে ধৰিব পৰা নাই এডালটো ক্লিয়াৰ কৰা লাগিছে এইটো ধৰিব পৰা নাইকিয়া মই এইটো হোৱাইট টাই হোৱাইটটো ক্লিয়াৰ কাট যেন লাগিছে ব্লু কালাৰডাল ধৰিব পৰা নাই মই এইটো ব্লু হয় এইটো একুৱামেৰিনো হ'ব পাৰে বা কি এনেকুৱা কিবা হ'ব পাৰে দিছিলো আৰু এইটো আনিছিলো নাবা এইটো আনিছিলো এনে মই আনি থৈ দিছিলো আৰু গম ভাল পাইছো লগা কাৰণে বাকী আমি ধৰক খং কমিবলৈ আমি এমেথিছ ভালকে ধুই ইয়াৰ পানী খোৱালেও খং কমে যিকোনো এডিকশ্যনৰ কাৰণেও এমেথিছৰ টুকুৰা যদি আমি পানী খুৱাওঁ মোবাইল এডিকশ্যনৰ কাৰণে টেবুলত থৈ দিওঁ টাম্বল পানীত আমি কোনটো ক্ৰিষ্টেল আমি পানীত তিয়াই কেনে খুৱাব পাৰিম সেইবিলাকো মই ক্লাছত কৰাম কাৰণ এইটো ক্লাছটো মোক সুধিছিলে ডিম্পিয়ে সুধিছিলে নেকি কেইদিনীয়া ক্লাছ হ'ব এদিনীয়া নেকি ক্ৰিষ্টেল এদিনত শেষ কৰিব নোৱাৰি ক্ৰিষ্টেলটো এদিনীয়া ক্লাছ নহয় ক্ৰিষ্টেল নাই বুলি কয় 4-5 দিনৰ বেছি লাগিব কিছুমানৰ জবৰ কাৰণেও দৰকাৰ পৰে বাইদেউ কেতিয়াবা ধৰক বহুত ট্ৰাই কৰি থাকে গভৰ্ণমেণ্ট জবৰ কাৰণে সেইবিলাকৰ কাৰণেও ক্ৰিষ্টেল আছে ধৰা সেইবিলাকৰ কাৰণে আমি কম্বিনেশ্যনত বনাব পাৰিম কেনেকুৱা কম্বিনেশ্যন জবৰ কাৰণেতো তোমাৰ ছানষ্টন ভাল এইটোতো গ্ৰীণ এভেঞ্চুৱেল প্ৰস্পেৰিটি মানি চবৰ ক্লিয়াৰ কৰা মাইণ্ড ক্লিয়াৰ কৰিবলৈ ফিৰোজা এনেকে কম্বিনেশ্যনত কেনেকে বনাবা সেইখিনিও শিকোৱা হ'ব শিকোৱা মানে কি তোমালোকে গমেই পাই যাবা যেতিয়া এইটো কাৰণে এইটো বুলি ক'লে মানে তোমালোকে গম পাই যাবা যে এইটো কাৰণে এইটো পিন্ধোৱা হয় এডাল নেকি আপুনি যে দিছিলে কোনে দেখাইছে নীলাঞ্জনাই দেখিছে আপুনি দিছিলে যে হয় এডাল নেকি এডাল এনি সাকসেস জব সাকসেস বিজনেস সাকসেস এনি সাকসেসৰ কাৰণে এডাল বহুত ভাল কাম কৰে তাত কম্বিনেশ্যনত ক্ৰিষ্টেল সিংগলকে থাকিলে ক্ৰিষ্টেল হয় আৰু যেতিয়া কম্বিনেশ্যনত বনোৱা হয় এইটো কাস্টমাইজ কৰা ব্ৰেচলেট বা কম্বিনেশ্যন কৰা ব্ৰেচলেট বুলি কোৱা হয় আমি 7টা চক্ৰৰ কাৰণে কি পিন্ধিম সেইটোও শিকাম এডাল ক্লিয়াৰ কোৱাৰ্টছ হয় নে এডাল হয় ক্লিয়াৰ কোৱাৰ্টছ হয় ক্লিয়াৰ কোৱাৰ্টছে কি কৰে জানানে এইটোৰ ক্লিয়াৰ কোৱাৰ্টছ পিন্ধিলে সদায় ফাৰ্ষ্টত পিন্ধিব লাগে ক্লিয়াৰ কোৱাৰ্টছে পাৱাৰ কৰি দিয়ে এম্প্লিফাই কৰি দিয়ে এইকেইডালৰ পাৱাৰটো ডাবল কৰি দিয়ে ক্লিয়াৰ কোৱাৰ্টছে এতিয়া মোৰ হাইয়েষ্ট ভাল চবতকে ভাল কাম কৰিছে মোৰ প্ৰেগনেন্সি ক্ৰিষ্টেলডাল এডালো মই নিজেই কাষ্টমাইজ কৰি বনোৱা হয় ইয়াৰ বস্তুখিনি গোটেইখিনি মিলাই মই কাষ্টমাইজ কৰি বনাইছিলো এডালেদি বহুত ভাল ৰিজাল্ট আহিছে মিৰাকল ৰিজাল্ট মেম আৰু এটা কথা সুধিব পাৰোনে কোৱা মানে কিছুমানৰ ধৰকচোন আপোনাৰ প্ৰেগনেন্সিৰ কাৰণেও প্ৰব্লেম থাকে তেনেকুৱা বিলাকৰ কাৰণেও আপোনাৰ ক্ৰিষ্টেল থাকে নে মই এতিয়া ক'লো সেইটোৱে কনচিভৰ কাৰণে এইটো ইয়াত ব্লাড ষ্টোন আছে ৰেড কাৰ্নেলিয়ান আছে তোমাৰ যিখিনি বস্তু লাগে গোটেইখিনি মিক্সিঙত এডাল কনচিভৰ কাৰণে বনোৱা হৈছে আৰু এডাল মিৰাকল ৰিজাল্ট দিছে মোৰ এডাল পিন্ধি বহুত মানুহৰ প্ৰেগনেন্সি মানে সলভ হৈছে মই পিন্ধি আছো আপোনাৰ পৰা না তোমাৰ সোনকালে হওক মই প্ৰে কৰিছো এঞ্জেলৰ ব্লেছিং থাকিল আৰু মই এডাল পম্পিও এটা ষ্টেটাছ দিয়া দেখিছিলো পম্পিৰো কোনোবা হৈছে নেকি মোৰ পৰা ক্ৰিষ্টেল দিয়া হয় মই আপোনাৰ পৰা লৈ পেলাই দিছিলো 3 বছৰ 3 বছৰ হোৱা নাছিলে এতিয়া গম পালানে ক্ৰিষ্টেলে মিৰাকল ৰিজাল্ট দিয়ে বহুত ভালকৈ আছে এতিয়া 6 মান্থ হৈছে বহুত হেপি তেওঁলোকে ইমানখিনি আছিলে বুলি বাট ক্ৰিষ্টেলৰ ভাবা নাছিলে ইমান অলপ চলপ বুলি ভাবিছিলো ক্ৰিষ্টেলৰ মই কৈছো যে ক্ৰিষ্টেল দুনিয়াখন মোক পাহাৰীয়া সুধি আছিলে সদায় সুধি থাকে ক্ৰিষ্টেল কেতিয়া হ'ব ক্ৰিষ্টেলৰ ক্লাছ কি হ'ব এদিনীয়া হ'ব নে দুদিনীয়া এইটো আৰম্ভণিহে ক্ৰিষ্টেলৰ
আমি ময়ো কিন্তু ক্ৰিষ্টেল ক্লাছৰ কাৰণে বহুত মানে আশা কৰি আছিলো দেই দীপ্তি মনত আছে নে ক্ৰিষ্টেলৰ ক্লাছৰ যে কথাই মই একদম ক'ব নোৱাৰা হৈছো কেতিয়া ক্ৰিষ্টেল ক্লাছ মই মানে কি জানা মই আজি ক্ৰিষ্টেলৰ বিষয়ে মই চব জানো জানো নহয় নাই এতিয়াও বহুত পঢ়িবলগীয়া আছে মই জানো হ'লেও মই নোটছ বনাইছো এইকেইদিন তোমালোকৰ কাৰণে আৰু মোৰ আৰু এই ইংলিছত ক্ৰিষ্টেল ভাল পোৱা মেমৰ কাৰণে হ'ল কিন্তু একদম প্ৰথম আপোনাৰ আৰু এটা সুধো, যিটো আপুনি এঞ্জেলৰ যিটো আপুনি সৰু সৰু আপুনি ৰাখিছে ন হয়। সেইটো ৰাখি আপুনি মেডিটেশ্যন কৰি আপুনি এঞ্জেলৰ লগত কানেক্টেড হোৱা সেইটো কিবা এটা মানে পায় নে কিবা এটা গম এই এঞ্জেল লৈয়ে এঞ্জেল যেতিয়া হাতত লৈ পিনি মেডিটেশ্যন কৰো ধৰা এতিয়া এঞ্জেলৰ ক্লাছটো বেলেগ বা ক্ৰিষ্টেল আমি এইটো এঞ্জেলক আমি মাইকেলৰ লগত ৰিলেটেড কৰো এমেথিছক তেতিয়া এমেথিছ ক্ৰিষ্টেলক মাতো আৰু এমেথিছটো এনেও প্ৰটেকশ্যনৰ কাৰণে ইউজ হয় বুলি মই অলপ দেৰি আগতে কৈছোৱেই হিলিঙৰ কাৰণে ফিল হয় এইটোৱে কানেকশ্যন কৰিব পাৰি আৰু বোলে এইটো নহয় যেন মেমে ডাঙৰ এঞ্জেল লৈ আছে ডাঙৰ এঞ্জেলে ভাল কাম কৰে সৰু এঞ্জেলে ভাল কাম নকৰে এইটো কথা নহয় এঞ্জেলে ডাঙৰ হলেও এঞ্জেল সৰু হলেও এঞ্জেল মেডিটেশ্যন কৰি আপুনি হাতত লৈও তেখেতক মানে মাতিব পাৰে এতিয়া মই মই তোমালোকে বিশ্বাস কৰা নকৰা মই অলপ এইটো ক্লাছত বহিবলৈ অহা আগতে মই কওঁ ন মই ৰুমটো অলপ হেৰি কৰি লওঁ ধূপ ধূনা জ্বলাই মই ডিম্পিক লগে লগে ফটো পঠাইছো এঞ্জেল মোৰ ৰুমত আহিয়ে গ'ল মই এনেকে এঞ্জেলক কৈছো আজি ক্লাছটো মোৰ ধুনীয়াকে হওক বহুত আলহী আহি গ'ল মই দৌৰা দৌৰিকে বহিছোহি ভালকে হওক তেতিয়া এনেকে বুলি বহিছোহি আহি মোৰ ওপৰত মই পখিলাজনী দেখিলো আৰু এভৰি ক্লাছতে আহে এঞ্জেল সেয়াই মানে মই মানে আজি অলপ দিনৰ আগত মই মানে মন্দিৰত মানে অলপমান ধ্যান কৰিছো সদায় চকুৰ আগত মানে 2-3 ছেকেণ্ডৰ কাৰণে মানে এঞ্জেল মানে চকুৰ আগত আহি গৈছে এইটো কি হ'ল মানে তাৰপিছত মই এনেও মোৰ ৰাতিপুৱা উঠাত দেৰি হয় হঠাৎ উঠি যোৱাৰ পিছত মানে কি মানে মোবাইলটো অন কৰাৰ লগে লগে এঞ্জেলৰ কিছুমান মানে প্ৰফাইল নিজে নিজে আহি যায় মানে এনেকুৱা মানে আপোনাৰ মোৰ মানে মোবাইলত মানে এনেকুৱা কিছুমান মানে বহুত 4-5 বছৰৰ পুৰণা মানুহ মোৰ ষ্টেটাছ দেখা নাপায় মই সিহঁতৰ দেখা নাপাওঁ হঠাৎ মোবাইলটোৰ পৰা মানে চবে দেখা হ'ল ময়ো দেখা পালোঁ চবে কানেক্টেড হৈ গ'ল মানে তাৰ পিছত দুদিনলৈকে মোৰ তেনেকুৱা হৈছে তাৰ পিছত মোৰ পিৰিয়ডছ হৈ গ'ল পিৰিয়ডছৰ কাৰণে এতিয়া কানেকশ্যনে নহয় নে মই নেজানিলো নে কেনেকে কি কৰিব লাগে মই বুজিয়ে নাপালো কেছটো তেনেকুৱা হেৰি নহয় যেতিয়া আকৌ আৰু চোৱা ব্লেক টাৰ্মিনেলৰ যিটো মই কৈছো ব্লেক টাৰ্মিনেলে বহুত ভাল কাম কৰে ব্লেক টাৰ্মিনেল তোমালোকে যেতিয়া নতুন ঘৰ বনাবলৈ হয় মানুহক নতুন ঘৰ বনাবলৈ হলে তেতিয়া ব্লেক টাৰ্মিনেল এনেকে ব্লেক টাৰ্মিনেল আৰু পাইৰাইট ঘৰৰ পোষ্ট পুতোতে আমি কি দিওঁ সোণ ৰূপ এনেকে কেতিয়াবা গাখীৰ চাখি দিওঁ যে পোষ্ট পুতোতে প্ৰথম চিমেণ্ট দিওঁতে তেতিয়া তেওঁলোকক তোমালোকে ছাজেষ্ট কৰিবা পাইৰাইট আৰু ব্লেক টাৰ্মিনেল দিবলৈ সেই ঘৰখন ইমান ধুনীয়াকে হৈ উঠিব ন ক'বই নোৱাৰিবা তোমালোকে আৰু ৰিজাল্ট পোৱা আছে সেইটো মানে কোনো দিশ নাই ন বাইদেউ সেইটোতো কোনো দিশ নাই আৰু শুনা ক্ৰিষ্টেল কোন আছিলে ঋতিক ৰোশনৰ ঘৈণীয়েকে নে কিবা এটা চাইছিলো এনেকে চালে মানে আহি থাকে ন তেওঁ যিটো ফ্ল'ৰ বনাইছে অকল ক্ৰিষ্টেলেদি বনাইছে ঋতিক ৰোশনৰ ঘৈণীয়েক ফ্ল'ৰটো ক্ৰিষ্টেলেদি বনাইছে ফিৰোজা আমি ফিৰোজাটো যিটো ফিৰোজাৰ কথা কওঁ ন ফিৰোজা ধৰা মই তোমালোকক দেখুৱাবলৈ মোৰ ক্ৰিষ্টেলৰ পাহাৰখন ইয়াত লৈ আহিছিলো এইটো ফিৰোজা যিটো এইটো পাথৰটো কোনে পিন্ধে ছালমান খানে পিন্ধে বহুতেই পিন্ধে কিন্তু ছালমান খান বুলি কোৱাৰ লগে লগে তোমালোকৰ মনত পৰিবৰ কাৰণে কৈছো যে ছালমান খানে ফিৰোজা পাথৰটো পিন্ধে কিহৰ কাৰণে পিন্ধে যেতিয়া তেওঁৰ গাত নিগেটিভ আহে সেই ফিৰোজা পাথৰটো ভাঙি যায় আৰু তেওঁ বেলেগকে মানে তেওঁ যেতিয়াৰ পৰা তেওঁ ফিৰোজা পিন্ধিছে তেতিয়াৰ পৰা তেওঁ আগৰ পৰাই ছালমান খানে কিন্তু ফিৰোজা পিন্ধাৰ পাছৰ পৰা আৰু বেছি হেৰি হৈ গৈছিল তেওঁ মানে তেওঁৰ কাম বিলাক ভাল হৈ গৈছিল কিন্তু তেওঁৰ তালৈ যেতিয়া নিগেটিভ যেতিয়া এই হৰিণৰ কেছটো আহিছিল মই চাইছিলো এটা মোবাইলত তেতিয়া বোলে ক্ৰিষ্টেলে আগজাননী দি দিছিলে ভাঙি যায় তো তেনেকুৱা কথা ক্ৰিষ্টেলে আৰু ক্ৰিষ্টেল এনেই কেতিয়াও নিচিঙে ক্ৰিষ্টেলৰ ৰাফাৰ মেম মানে হেৰি মই এতিয়া কৈছো আৰু মোৰ মানে মিষ্টাৰত এতিয়া মানে মই নীলাঞ্জনাই কৈছো মই মানে মিষ্টাৰত অলপ দিনৰ পৰা বিজনেছত কিবা অকমান মানুহ বিলাকে পইচা পাতি বিলাক খেলি মেলি কৰিছে দিয়া নাই তাৰ আগত মানে তেওঁ হেৰি গ্ৰীণ এডভেঞ্চাৰী এডাল পিন্ধিছিলে ক্ৰিষ্টেলডাল
যে ছিঙি গৈছিলে মই চব মানুহজন শকত যে সেইকাৰণে ছিঙিলে বুলি ভাবিছিলো তাৰপিছত এতিয়া ভাবিছো হয় দেখোন এতিয়া ইমানে বেয়া নিচিনা হৈছে কাৰবাৰটো মানে কি ক'ম আৰু পইচা নিদিয়ে মানুহে সেইটোৱে গিনেভেনচিয়ানটো মানি লগত ৰিলেটেড তেওঁ মানি ব্লকেজ আছে কি 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 কৰি মানে মই ভাবিয়ে পোৱা নাই আপোনাক কথা পাতিবলৈ লাগিব হ'ব পাতিবা মানি ব্লকেজ আছে মানি ব্লকেজ ফুল খুৱাব লাগিব ক্ৰিষ্টেলেদিও ফুল খাব তুমি ৰেকি হিলিং আপুনিয়ে দিছিলে এডাল যে গিনেভেনচিয়াৰডাল হয় হয় কি কৰিম মানে মই ভাবিয়ে পোৱা নাই ক্ৰিষ্টেল এনেই 20 নিচিঙে to 30% প্ৰব্লেম মানে নিগেটিভিটিটো এক্ট্ৰেক্ট কৰি লৈছে গোটেইখিনি কমপ্লিট কৰিব নোৱাৰিলে সেইকাৰণে মানে বস্তুটো আধাটো মানে নিগেটিভিটি এক্ট্ৰেক্ট কৰি লৈছে বাদ বাকীখিনি আকৌ ল'লে ভাল হৈ যাব গোটেই ক্ৰিষ্টেল সেইটো কাৰণে চিঙে ক্ৰিষ্টেল মোৰ আজিলৈকে মোৰ ক্ৰিষ্টেল এতিয়ালৈকে ষ্টিল মোৰ ল'ৰাও ক্ৰিষ্টেল ঢিলা হৈ গৈছে মই দেখিছো চিঙা নাই ক্ৰিষ্টেল চিঙিলেই গম পাবা মোক কালি নে পৰহি কিবাই মোক কৈছিলে অনামিকাই কৈছে তেওঁৰ ভায়েকৰ ক্ৰিষ্টেল বোলে পুৰা চিঙি গৈছে এটা গুটিও নাই মই গুটিখিনি থৈ দিলো হয় আজি এটা মোৰ গুৱাহাটীৰ পৰা ক্লায়েণ্ট আহিছিলে গুৱাহাটী মালিগাঁৱৰ পৰা তেওঁ মোৰ পৰা ক্ৰিষ্টেল লৈ গৈছিলে ল'ৰাটোৰ কাৰণে 3 মাহ মানৰ আগতে তাৰপিছত ল'ৰাটোৰ ক্ৰিষ্টেল চিঙি থাকিলে তাৰপিছত মই কৈছো চিঙিছে যেতিয়া একো কিবা ভয় খাব নালাগে তেওঁৰ কিবা নিগেটিভ আছিলে নিগেটিভ খিনি যাব ধৰিছে বা এক্সিডেণ্ট হ'বলগীয়া আছিল বা কিবা কৰিব বোলে ক্ৰিষ্টেলডাল চিঙাৰ পিছত ক'লে আগত বোলে এক্সিডেণ্ট হ'ল নহয় তাৰ বোলে ল'ৰাটোৱে লগে লগে দেখাইছে আন্টি মোৰ এইবিলাক এক্সিডেণ্ট হৈ কেনে কিবা হোৱা মই তেতিয়া কৈছো দেখিছা ক্ৰিষ্টেলে আগতে চাইন দিছিলে আমি গম নাপাওঁ কৈছে একো কাৰণ নাই ক্ৰিষ্টেল চিঙি গৈছে সেই ক্ৰিষ্টেল চিঙি যোৱাৰ কাৰণে তেওঁলোকে গুৱাহাটীৰ পৰা মই তেওঁলোকক পঠিয়াম বুলি কোৱা পাছতো ইয়াৰ পৰা নিবলৈ আহিছিল আজি কাৰণ তেওঁলোকে 3-4 মাহৰ আগত যিখিনি ক্ৰিষ্টেল নিছে অকল ল'ৰাটোহে চিঙিছে বাকীখিনি প্ৰুফ পাইছে তুমি চাবা আমাৰতো পিন্ধিয়ে আছো মই ইমান দিন হ'ল 2 বছৰ হ'ল আপোনাৰ পৰা পিন্ধা মই চিঙা নাই মোৰ এই টাইগাৰ আইডাল মোৰ নাই বুলি ক'লেও মই প্ৰথমতেই লোৱা এই টাইগাৰ আই কনফিডেন্স লেভেল বাঢ়ে কাৰণে ক্লাছত মোৰ কনফিডেন্স আনিবৰ কাৰণে মই টাইগাৰ আইডাল কিমান দিনৰ আগৰ পৰা পিন্ধি আছো ৰবাৰ ওলাই গৈছেগৈ তথাপিতো চিঙা নাই কিয় মানে কি মই এইটো ক'ব খোজা নাইকিয়া যে মই একদম পাৱাৰফুল হয় বাকী আমি অলৰেডি আমি সদায় হিলিং কৰি আমাৰ অৰাটো হিল কৰি ৰাখিছো ন আমি যদি নিগেটিভ জনেদি পাৰো হওঁ হয় আমাৰো কেতিয়াবা এনাৰ্জিটো ল' ফিল কৰো মই যেনেকে আজি ক্লাছৰ আগত ল' ফিল কৰিছো অলপ কৰো কিন্তু ক্ৰিষ্টেল চিঙা নাই তেনেকে আজিলৈকে মোৰ ক্ৰিষ্টেল ভাঙাও মোৰ মনত নাইকিয়া খালি মোৰ ফিৰোজাৰ এটা ৰিং মই প্ৰথম যিটো ফিৰোজাৰ ৰিং পিন্ধিছিলো মোৰ ঘৰৰ পৰা ৰূপৰ আছিলে কোনেবাই লৈ গৈছে এইটো মই নাজানো পোৱা নাই বাকী মোৰ ক্ৰিষ্টেলৰ লগত একো তেনেকে হোৱা নাইকিয়া লৈ যায় কামত আহে নে নাহিব তেওঁলোকে কোনোবাই নিয়াটোতো তেওঁ কিবা মোৰ কিবা মানে ধাৰ আছিলে তেওঁৰ লগত লৈ গ'ল বুলি মই ভাবি লওঁ মই আজিকালি কিবা বস্তু হেৰালে কোনোবাই পইচা নিদিলে মই এইটোৱে কওঁ মই তেওঁৰ জন্মৰ আগৰ ধাৰ খাই থৈছিলো সেইটো কাটি গ'ল এনেকুৱা ভাবিলে হ'ল আৰু ক্ৰিষ্টেল ছিঙি গ'ল বুলি বেছি ডিপ্ৰেছন টেনচন লজিক একো বেছি কৰিব নালাগে ছিঙিছে নিগেটিভ গুচি গৈছে বাছ নতুন এডাল পিন্ধিলো ক্ৰিষ্টেল চূড়া লগাই পিন্ধিব কেতিয়াও নালাগে আকৌ এডাল ল'ব লাগিব ঠিক আছে ডিম্পি আছে নহয় মই ডিম্পিক কৈ আছো কথাখিনি মোৰ কি প্ৰব্লেম হৈ আছে ডিম্পিয়ে কৈ দিব এতিয়া শুনক এতিয়া ডিম্পিয়ে প্ৰব্লেম ক'ব নালাগে আৰু 3-4টা ক্লাছ কৰাৰ পাছত কোনেও কাকো নালাগে নিজে গম পাব কোনটো প্ৰব্লেমৰ কাৰণে কি ক্ৰিষ্টেল পিন্ধিব লাগিব মই সদায় অলৰেডি পম্পীৰ কিজানি ক্লাছ হৈয়ে গৈছে সদায় মই তাইক কওঁ পম্পীয়ে মোৰ পৰা ক্ৰিষ্টেল লয় মই তেতিয়া কওঁ পম্পী মোক নুসুধিবা এইটো প্ৰব্লেমৰ কাৰণে এইটো ক্ৰিষ্টেল তুমি মোক সুধি নাথাকিবা অনামিকাকো কওঁ মই এইটো কি প্ৰব্লেমৰ কাৰণে এইটো ক্ৰিষ্টেল মোক সুধি নাথাকিবা তাহাঁতৰ অলৰেডি আধা ক্লাছ হৈয়ে গৈছে আজিৰ পৰা নুসুধে মই কওঁ নুসুধিবা বহীত লিখি যা ডায়েৰী মেইনটেইন কৰা গুৰুমা ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম কাৰণে ৰ'জ কোৱাৰ্টছ কুঞ্জাইট আৰু কিবা আছে ষ্ট্ৰবেৰী কোৱাৰ্টছ আছে দিয়া
আমি যেতিয়া ৰিলেশ্যনশ্বিপ ব্ৰেকআপ হয়, ৰিলেশ্যনশ্বিপ ব্ৰেকআপ হলে মানে কিহৰ কেনেকে আমি অভাৰকাম হ'ব পাৰিম, তাৰ কাৰণেও আছে। চবৰে কাৰণে ক্ৰিষ্টেল আছে। ক্ৰিষ্টেল দুনিয়াখন বহুত মানে আমিতো খুব বেছি মোটামুটি মই নিজেও 100ডাল মানৰ ক্ৰিষ্টেলৰহে বস্তু জানো, 100ডালো নাজানো কিন্তু ক্ৰিষ্টেল বহুত আছে। আমাৰ থ্ৰট চক্ৰ, ল'ৰা ছোৱালী যেতিয়া কথা নাপাতে থ্ৰট চক্ৰ ইনবেলেঞ্চ হয়, কমিউনিকেশ্যন স্কিল কমে, কথা পাতিলে তেতিয়া এডাল লেপিছ লাজুলি আমি ল'ব পাৰো এইটো চক্ৰ বেলেঞ্চ কৰিবলৈ, ইয়াত বেলেঞ্চ কৰিবলৈ। লেপিছ লাজুলি থাইৰয়ডৰ কাৰণেও লয় নেকি মেম? থাইৰয়ডৰ কাৰণেও লয়, তাৰ থাইৰয়ডৰ কাৰণে কম্বিনেশ্যনত বনোৱাও ক্ৰিষ্টেল পোৱা যায়। ক্ৰিষ্টেল বেলেগ বেলেগ ফৰ্মত পোৱা যায়। যেনেকে এতিয়া আমি ৰুনছ বুলি এটা চেপ্টাৰ পঢ়িছিলো, ৰুনছৰ কাৰণে এনেকে চিম্বল দি কেনে ক্ৰিষ্টেল পোৱা যায়। ৰুনছ চাবৰ কাৰণে ক্ৰিষ্টেল বহুত আছে। ক্ৰিষ্টেলৰ আৰু এতিয়া ধৰক ষ্টুডেণ্টৰ কাৰণে কম্বিনেশ্যনত পোৱা যায়। সেনেকে বহুত কম্বিনেশ্যন নিজে বনাব পাৰিবাগৈ পাছত গৈ। ঘৰ বনাওতে যে দিব লাগে সেইটো কিবা মন্ত্ৰ উচ্চাৰণ কৰিব লাগে নেকি? নালাগে ন? মন্ত্ৰ উচ্চাৰণ মানে কি? থেংক ইউ কবা, মোৰ ঘৰখনৰ যিমান নিগেটিভিটি বিলাক নাইকিয়া। কি কৰে আমাৰ ব্লেক টৰ্মিনেলে কি কৰে? ব্লেক টৰ্মিনেলে নিগেটিভ আঁতৰাই। আৰু পাইৰাইটে ঘৰখন বনাবলৈ কাৰণে হেল্প কৰিব, পজিটিভনেছ আনিব। আমি সদায় যেতিয়া দোকানত কোনোবা দোকান বোলে চলা নাই মেম, দোকান চলা নাই কি আমি কি দিম? দোকান চলা নাই আমি য়েল্লো চিটিন দিব পাৰো কাষ্টমাৰ টানিবৰ কাৰণে, লগত আমি পাইৰাইট দিব পাৰো। পাইৰাইট দিলে নহ'ব ন, বোলে পাইৰাইটটো ৰাখিলো, ৰখাৰ লগে লগে পইচা আহিলে লগতে মানুহৰ নজৰো লাগিলে, তেতিয়া লগত কি দি দিওঁ? ব্লেক টৰ্মিনেল। দোকানৰ লগতো নজৰ লাগে মানুহৰ লাগে, সেইকাৰণে ব্লেক টৰ্মিনেল পাইৰাইট কম্বিনেশ্যনত দিওঁ। মই কি কৰো, মানি বল বনাবলৈ যেতিয়া শিকাওঁ, মানি বল বনাবলৈ শিকাওঁতে পাইৰাইটে দি দিওঁ, মানি বল বনালে লগত ব্লেক টৰ্মিনেল ৰাখিবলৈ দিওঁ। চেলেনাইট থাকিলে ৰাখিব দিওঁ। মানি বল বনাবলৈ শিকাব নেকি মেম? শিকাম মানি বল বনাবলৈ শিকাম। মই কৈছো না আৰু আছে, আহি আছে ক্লাছ। ঠিক আছে। এইটো ক্ৰিষ্টেলৰ ক্লাছতে থাকিব ন? এইটো ক্ৰিষ্টেলৰ ক্লাছতে থাকিব, এইটোতে থাকিব। ৰিলেশ্যনশ্বিপ হিলিং কৰিবলৈও মই কেনেকে হিলিং কৰিব সেইটো শিকাম। ক্ৰিষ্টেল ক্ৰিষ্টেলটো ডাঠ হবলৈ যাব পাৰে নে নাই? মানে কি হয় জানা, ক্ৰিষ্টেলটো পাৰিলে মানে খুলি থৈ যাবা, আৰু বেছি খোলা মেলা থাকিলেও ইলাষ্টিকটো অলপ হেৰি হৈ যায়। বেছি তিতিলেও মানে মইতো ৰাতি খুলি থওঁ, মোৰ এনেকা হেৰি আছে চেলেনাইটৰ, খুলি থওঁ চেলেনাইটৰ বলত। যে মই খুলিব টাইমত কি কওঁ, তুমি থেংক ইউ ক্ৰিষ্টেল, তুমি গোটেই দিনটো মোৰ কাৰণে কাম কৰি থাকিলা, তুমি এতিয়া আৰাম কৰা, মই আৰাম কৰো, থেংক ইউ কৰি পিনে ক্ৰিষ্টেলটো খুলি থলো। ক্ৰিষ্টেলৰ লগত আমি মানুহৰ লগত যেনেকে কথা পাতো তেনেকে তই খুলি থবা, ৰাতিপুৱা গা পা ধুই মেলি পিন্ধিবা। মানে মই আৰু হাজবেণ্ডে একেলগে থওঁ মানে হেৰিখনত, তেনেকে চেলেনাইট প্লেটত পাৰি নাই মেম? একো নহয়, চাৰ্জে হৈ থাকিব। মানে কি হয়, অকণ এনাৰ্জিটো তোমালোক দুইজনৰ বেলেগ লাগিলে, বা তোমাৰ নিগেটিভটো তেওঁৰ নিগেটিভ এনেকে কম্বাইন হৈ যাব পাৰে, পাৰিলে বেলেগ লয়, কিন্তু একো দি থব পাৰে। আৰু এখন দিব লাগিব মেম আপুনি। এখন আনি দিবা। ফাইনেন্সিয়েল প্ৰব্লেমতো আহিবনে মেম? আনি দিবা। কি কৈছা? ৰ'জ কোৱাৰ্টজটো ৰিলেশ্যনশ্বিপ প্ৰব্লেমতে আহিবনে ফাইনেন্সিয়েল প্ৰব্লেমতো সেইটো কাম দিব? ৰ'জ কোৱাৰ্টজটো ৰিলেশ্যনশ্বিপৰ প্ৰব্লেমৰ কাৰণে, হাৰ্ট চক্ৰৰ বেলেঞ্চৰ কাৰণে কাম দিয়ে। কিন্তু যদি তুমি ৰিলেশ্যনশ্বিপতো, আমাৰ প্ৰায় ৰিলেশ্যন আমাৰ কিহৰ কাৰণে বেয়া হয়, কেতিয়াবা মানিৰ কাৰণে বেয়া হয় ৰিলেশ্যন। তেতিয়া ৰিলেশ্যনটো বেয়া হয় মানিৰ কাৰণে, তেতিয়া বোলে তুমি ৰ'জ কোৱাৰ্টজৰ লগত পাইৰাইটটো পিন্ধিলো, তেতিয়াহে কাম দিব। তেতিয়া ফাইনেন্সিয়েলটো ষ্ট্ৰং হলে ৰিলেশ্যনটো ভাল হৈ যাব, দুইটা পিন্ধিব পাৰা। কম্বিনেশ্যনটোতো বনাই দিব পাৰা, এডাল এডালকেও বনাই ল'ব পাৰা। ছিগি গলে আকৌ চিলাই পেলাই পিন্ধিব নালাগে ন? নালাগে, পাৰিলে নালাগে বুলি কওঁ। দুদিন এদিন উটুৱাই দিব লাগে ন মেম? পানীত উটুৱাই দিব লাগে, বা ভাল জেগাত মাটিত পুতি দিব লাগে। মই আকৌ থৈহে দিছো গাঁঠি মাৰি ধুনীয়াকে।
মানে মাটিত পুতি দিব লাগে আৰু ক্ৰিষ্টেল মাটিত পুতিলেও চাৰ্জ হয় তোমালোকে জানা না নাজানা নাজানো মাটিৰ লগতো চাৰ্জ কৰিব পাৰি ক্ৰিষ্টেল একদম বহুত ভাল চাৰ্জ হয় মাটিৰ লগত মুনলাইটতো চাৰ্জ কৰিবলৈ চবে জানে এইটো নেক্সট চেপ্টাৰত মই শিকাই আছো নেক্সট চেপ্টাৰ কৰিম ক্লাছ নেক্সট ক্লাছ কেতিয়া হ'ব কালি কৰিম কাইলে কাইলে কৰিম ৱেডনেছডে পৰহিলে চাগে বন্ধ দিম আৰু এটা সুধো মই যদি কোনোবাই মানে ধৰি লোৱা টানি চিঙি দিয়ে সেই তেতিয়াও চেমে প্ৰব্লেম চাগে ন নেগেটিভিটি আছিলে আৰু কোনোবা সেনেকুৱাতো তেনেকুৱাই আৰু বেলেগক ক্ৰিষ্টেল চুবলৈ নিদিবা এতিয়া মই ক্ৰিষ্টেল এনেকুৱা ধৰক হাত লাগি গ'ল নহয় আজিও মোৰ তাত যোন আহিছিলে মই ক্ৰিষ্টেলটো চেলেনাইট বাউলত থৈ দিছো তেওঁ পটককে চুব গৈছে মই ৰবা নুচুবা মই সেইডাল ক্ৰিষ্টেল চেম তোমাক দেখাই দিম কাৰণ মোৰ এনাৰ্জিটো আছে তাত যদি কোনোবাই পটককে ক্ৰিষ্টেল একদম দেখিছা অনামিকা হাতখন ইমান ধুনীয়া হৈ আছে কোনোবাই আহি কেনে চুই দিলে চাওঁ ইমান ধুনীয়া ধুনীয়া পিন্ধি আছে এতিয়াতো তুমি একো ক'ব নাই 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 আঁতৰাই দিয়া নুচুবা খং কৰিবতো নোৱাৰা তেতিয়া তেওঁলোক যোৱাৰ পাছত ধূপ এডাল দেখুৱাই ক্লিন কৰি ল'বা বেলেগক চুবলৈ পৰাপক্ষত নিজৰ ক্ৰিষ্টেল কেতিয়াও নিদিবা বোলে মোৰ ক্ৰিষ্টেলডাল আজি বোলে মই এনেকেও কৈছিলে হাজবেণ্ডে মোৰ আজি ক্ৰিষ্টেলডাল পিন্ধি গৈছে সেইটো কেতিয়াও নহয় এইটো পিন্ধিবলৈ দিবই নালাগে ক্ৰিষ্টেল নিজৰ নিজৰ হয় ক্ৰিষ্টেলৰ যিটো এতিয়া মেডিটেশ্যন কৰিছিলো ভাল লাগিছিল নাই কৰি ভাল লাগিছিলে পাহাৰী আৰু কোনোবা এগৰাকী মোৰ লগত আজি ফাৰ্ষ্ট ক্লাছ কৰা আছে নেকি ন দিব্যি পাহাৰী আজি আছিলে পাহাৰী ফাৰ্ষ্ট ক্লাছ কৰিছে মোৰ লগত আৰু বাকীটো চবে কৰিয়ে থাকে আৰু ময়ো মেডিটেশ্যন কৰে ভাল পাওঁ মই নিজেও মেডিটেশ্যন কৰি ভাল পাওঁ সেইকাৰণে ফাৰ্ষ্টতে ক্লাছত মই মেডিটেশ্যন কৰাই দিওঁ আপোনালোকক ভাল লাগিছে টাইমটো গুচি যায় বাকি যদি আৰু আজি এৰো আকৌ নেক্সট ক্লাছত লাহে লাহে যাওঁ কথা এটা শুনো এই মেডিটেশ্যনৰ যিটো মিউজিক যে শুনো আমি সেইটো আমি ঘৰৰ অন্য মানুহক কৰাব পাৰিম নাই পাৰি সেইটো মিউজিকটো বহুত ভাল পায় ডিম্পি ডিমাণ্ডত এইটো মই মেডিটেশ্যনটো লগাইছো মই দি দিম গ্ৰুপত মই দি দিম বাৰু দি দিয়া যাব বাকী তোমালোকৰ হেৰি চবৰে দেৰি হ'ল 10:30 হৈ গ'ল নেক্সট ক্লাছ কাইলৈ কৰিম কালি আহা কালি আমি কি ক্লাছ মই কোনটো কৰাম আকৌ গ্ৰুপত কৈ দিম যদি ক্ৰিষ্টেল নাই একো চিন্তা নকৰিবা ক্ৰিষ্টেল ক্লাছ কৰাৰ পাছত ক্ৰিষ্টেল কিনিলেও হ'ব বা যে কিনিবই লাগিব মেম কি হ'ব কিনিবই লাগিব নেকি এনেকুৱাও নাভাবিবা আছে মুনমি মেমৰ পৰাই লৈছিলো মোৰ পৰাই লৈছিলা নেকি ঠিক আছে থেংক ইউ চবকে এতিয়া ৰাতি চবে গুড নাইট থেংক ইউ ভাল প্ৰথম ক্লাছ কাৰণে চবকে নেকি ব্লেছ এঞ্জেল ব্লেছ এতিয়া ক্ৰিষ্টেলৰো ব্লেছ মেম হয়